সময়টো যথেষ্ট হ'ল, আহক প্ৰাৰ্থনা কৰিছোঁ। আমাৰ মৰমীয়াল স্বৰ্গত থকা পিতৃ, আমি পূৰ্বে তোমাৰ আগত পাপী হিচাপত জন্ম পাইছিলোঁ আৰু স্বভাৱতে আমি পাপীৰ কাৰণে যি পানিছমেণ্ট শাস্তি আছিল অনন্তকলীয়া মৃত্যুদণ্ড, সেই দণ্ডৰ বাবে আমি উপযুক্ত লোক আছিলোঁ। কিন্তু প্ৰভুৱে আমাক দয়া কৰি স্বৰ্গৰ পৰা নামি আহি আমাৰ কাৰণে আমাৰ পাপবিলাকৰ যি বিচাৰ আৰু দণ্ড শাস্তি, তেওঁ মৃত্যুদণ্ডৰে আমাৰ কাৰণে দণ্ডিত হ'ল আৰু আমাৰ কাৰণে তেওঁ মৃত্যু হোৱাৰ কাৰণে এতিয়া প্ৰভুৱে আমাক সেই মৃত্যুৰ পৰা উদ্ধাৰ কৰি অনন্ত জীৱনৰ আশা দিলে। ধন্যবাদ দিছোঁ তোমাৰ এই মহানুগ্ৰহৰ কাৰণে। প্ৰভু, এতিয়া আমি কেনেকৈ তোমাক চলি সন্তুষ্ট কৰিম? নিজৰ ইচ্ছা মতে নচলি কেনেকৈ তোমাৰ ইচ্ছা মতে চলিম? প্ৰভু, তুমি আমাক যি মাৰ্গ দৰ্শক দেখুৱাব, তুমি যি বাটে আমাক লৈ যাব, আমি যেন বিদ্ৰোহী নহওঁ, অবাধ্য নহওঁ, কেনেকৈ আমি সেই তুমি দিয়া বাট, তুমি দিয়া ৰাস্তাত তোমাৰ ইচ্ছামতে চলিব পাৰোঁ, আমাক আশীৰ্বাদ কৰা, সহায় কৰা। আমাৰ ইচ্ছামতে নহয়, তোমাৰ ইচ্ছা সকলো সিদ্ধ হওক। প্ৰভু, আমি কমজুৰি, আমি দুৰ্বল, তুমি আমাক দয়া কৰক যাতে আমি প্ৰভুৰ আগত উপযুক্ত সন্তানৰূপে থিয় হ'ব পাৰোঁ, প্ৰভুৰ গৌৰৱৰ দৰে প্ৰভুৰ ৰাইজৰ মুকুট কিৰীতিৰ কাৰণে যোগ্য উপযুক্ত অৰ্হতা আমি পাব পৰাকৈ, প্ৰভুৰ নিচিনাকৈ আমাক খোজ কাঢ়িবলৈ, প্ৰভুৰ পিছে পিছে যাব পৰাকৈ আমাক দয়া কৰক, আশীৰ্বাদ কৰক, যাতে আমাৰ জীয়াই থকা জীৱনৰ দ্বাৰা অনেক আত্মা প্ৰভুলৈ ঘূৰি আহিব, অনেক আত্মাই খ্ৰীষ্টৰ পোহৰৰ বাৰ্তা শুনা পাব আৰু খ্ৰীষ্টৰ পোহৰ পাব। আমাক জীয়াই থকা কেৱল তোমাৰ গৌৰৱৰ কাৰণে হওক এই পৃথিৱীত শেষ দিনটোলৈ। প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ, আমেন। আহক আমি গীতমালা বাকস্তিলৈ গৈছোঁ, চাম নম্বৰ 62, গীতমালা বাকস্তি, গীতমালা বাকস্তি, গীতমালা বাকস্তি, গীতমালা বাকস্তি, চাম নম্বৰ 62। Yes, Psalm number 62 verse 7, হাত পটটো মেলিছোঁ আমি। আহক সকলোৱে, পিছফালে সকলোৱে বাইবেল মেলিব পাৰিছেনে? পিছফালবিলাক বহাবিলাকৰ কাৰণে মোৰ বেছি চিন্তা হয়, কাৰণ পিছফালে বহুতে, আমি ক্লাছ স্কুলত পঢ়োঁতে পিছফালবিলাক মাষ্টৰে অলপমান বেছি নজৰ দিছিলে আৰু আমি যেতিয়া, মই অৱশ্যে ফাৰ্ষ্ট নহ'লে ছেকেণ্ড বেঞ্চতে বহি ভাল পাইছিলোঁ, কিন্তু কিছুমান পিছফালে বহিলে মাষ্টৰ অলপ বেছি নজৰ দিয়ে পিছফালে বহাবিলাকক। বেয়া নাপাব, মই আপোনালোকক ভাল পাওঁ সেইকাৰণে নজৰ দিওঁ। সাত পদ, আহক আমি একেলগে পঢ়িছোঁ, সাত পদ একেলগে পঢ়িছোঁ। ঈশ্বৰতহে মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে। যোৱা আমি প্ৰভুৰ দিনত প্ৰভু যীশু থকা পৰিত্ৰাণ আৰু তাৰ পিছত প্ৰভু যীশুৰ পৰা পাব লগা গৌৰৱ মহিমাৰ বিষয়ে শিকিছিলোঁ। গৌৰৱ, মান সন্মান, মৰ্যাদা, হয়নে? স্বৰ্গ ৰাজ্যত প্ৰভুৰ আগত আমি মান মৰ্যাদা গৌৰৱেৰে আমি কেনেকৈ উপস্থিত হ'ব পাৰিম যেতিয়া স্বৰ্গত যীশুৰ ৰাজ্যত আমি যাম? অনাৰ, সন্মান, আনকি ক্ৰাউন বুলি কয় নহয়, মুকুট পিন্ধা। মুকুট কাক পিন্ধায় অলিম্পিকত? আমেৰিকাত 28 চনত অলিম্পিক হ'ব, 2028 চনত। ইতিমধ্যে যুঁজাৰুবিলাকে যিবিলাক প্ৰতিযোগিতাত পাৰ্টিচিপেট কৰিব, পুৰা প্ৰেক্টিচ কৰি আছে আমেৰিকাত অলিম্পিক যিটো হ'ব, নহয়? কিহৰ কাৰণে? যাতে জিকিব পাৰোঁ আৰু মুকুট ল'ব পাৰোঁ, মেডেল ল'ব পাৰোঁ। সোণ, ব্ৰঞ্জ বা চিলভাৰ, যি মেডেলে হওক, তেওঁলোকৰ টাৰ্গেট এতিয়াৰ পৰা বহুত কষ্ট কৰি আছে। আপোনালোকে জানেনে? অলিম্পিক
প্ৰস্তুতি চলি আছে। গতিকে আমি এতিয়া উদ্ধাৰ পোৱাৰ পিছত, পৰিত্ৰাণ পোৱাৰ পিছত এতিয়া খ্ৰীষ্টিয়ান জীৱনটো সেয়া হৈছে মুকুট পাবৰ কাৰণে। গতিকে মানুহক ঈশ্বৰে যদিও সন্মান গৌৰৱ মুকুটেৰে সৰ্জন কৰা হৈছিল, যোৱা আমি দেওবাৰে চাইছিলো, কিন্তু মানুহ ইচ্ছাকৃতভাৱে সেই সন্মান মৰ্যাদা হেৰুৱাই পেলালে। ঈশ্বৰৰ লেভেলত মানুহক ঈশ্বৰে মান সন্মানেৰে সৃষ্টি কৰিছিল, নহয়নে? কিন্তু মানুহ স্ব ইচ্ছাৰে ঈশ্বৰৰ সেই মৰ্যাদাৰ পৰা, মহিমাৰ পৰা কি হ'ল? অৱনমিত হ'ল আৰু তেওঁ নিজকে অসন্মান লেভেললৈ, ঈশ্বৰৰ পৰা অসন্মান লেভেললৈ আহি গ'ল, তললৈ নামি গ'ল। সকলোৱে ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে, ঈশ্বৰৰ গৌৰৱৰ পৰা বঞ্চিত হৈছে সেইটো কাৰণতে। গতিকেলৈ সেই অৱনমিত ঈশ্বৰৰ মান মৰ্যাদা বা ঈশ্বৰৰ লেভেলৰ পৰা গিৰি পৰা মানুহক ঈশ্বৰৰ লেভেললৈ আনিবৰ কাৰণে কোনো মানুহৰ সাধ্য নাই। কাৰণ তোমালোক পৃথিৱীৰ পৰা হৈছে, মই ওপৰৰ পৰা আহিছো। ওপৰৰ পৰা যীশু নামি আহিল, ওপৰৰ পৰা। কাৰণ পৃথিৱীৰ আমি চবেই অৱনমিত, আমি চবেই তললৈ পৃথিৱীৰ পৰা হোৱা, আমি ঈশ্বৰৰ মহিমাৰ পৰা সকলোৱে গিৰি পৰিছো। এনে স্থলত ঈশ্বৰৰ লেভেললৈ আনিবলৈ হলে ওপৰৰ পৰা নামি অহা এজন যীশু দৰকাৰ হ'ল। আৰু যীশু ওপৰৰ পৰা নামি আহি আমি যি ঈশ্বৰৰ মহিমা মৰ্যাদা হেৰুৱালো, সেই হেৰুৱা মৰ্যাদা তেওঁ ৰিষ্টৰ কৰিলে। ঈশ্বৰৰ গ্লৰি আমাক তেওঁ আকৌ উভতাই দিলে। গ্লৰি বুলি ইংৰাজী লিখা আছে, অসমীয়াত বিভিন্ন ধৰণে অনুবাদ কৰিছে। প্ৰতাপ বুলিও কৈছে, মানুহে কেতিয়াবা মানুহৰ নাম প্ৰতাপ ৰাখে। মহিমা, মানুহৰ নামো মহিমা ৰাখে। অসমীয়া বিভিন্ন ধৰণে গ্লৰিতে অনুবাদ কৰিছে। ইংৰাজীত গ্লৰি বুলি লিখিছে মাত্ৰ। গ্লৰি মানে প্ৰতাপ, মহিমা, মৰ্যাদা, মুকুট, সন্মান, যশস্যা, খ্যাতি, এনেধৰণৰ। খ্যাতি নহয়নে? জনপ্ৰিয়, সন্মানিত হোৱা, সেইধৰণে। গতিকে তেতিয়াহ'লে যীশু কোন হয়? আমি যদি যীশুৰ বিষয়ে চাই আছো, যীশু আচলতে ঈশ্বৰৰ মহিমাৰ, ঈশ্বৰৰ গৌৰৱৰ তেওঁ ইব্ৰী 1:3 কোৱা মতে তেওঁ ঈশ্বৰৰ মৰ্যাদা বা মহিমাৰ উপযুক্ত প্ৰভাৱ, তেওঁ ঈশ্বৰৰ ৰূপটোৰ তেওঁ সম্পূৰ্ণ ৰূপ, ঈশ্বৰৰ ৰূপ তেওঁৰ তাত দেখা যায়। যোহনে 1:14 কৈছে, আদিতে সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। আৰু পিতৃৰ যি উপযুক্ত প্ৰভাৱ, ঈশ্বৰৰ যিটো গ্লৰি, সেই ফুল গ্লৰিটো যীশুত প্ৰকাশ কৰিলে ঈশ্বৰে। গতিকে ঈশ্বৰৰ গৌৰৱ এতিয়া ঈশ্বৰে যীশুখ্ৰীষ্টৰ যোগেদি এই পৃথিৱীত প্ৰকাশ কৰিছে। গতিকে ঈশ্বৰৰ কোনো মানুহ কেতিয়াও ঈশ্বৰক দেখা নাই, কিন্তু তেওঁৰ কোলাত থকা একমাত্ৰ পুত্ৰই তাক প্ৰকাশ কৰিলে আমাক, যোনে 1:18 কৈছে। গতিকে ঈশ্বৰৰ সেই মৰ্যাদা, ঈশ্বৰৰ মহিমা, গৌৰৱ যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰে প্ৰকাশ কৰিছে। ঈশ্বৰে তেওঁৰ বাক্য, তেওঁৰ প্ৰেম, মৰম, ভালপোৱা, তেওঁৰ ক্ষমতা, তেওঁৰ সন্মান, মুকুট যীশুখ্ৰীষ্টৰ যোগেদি আমালৈ বাকী দিছে। গতিকে যীশুখ্ৰীষ্ট কেৱল আমাৰ প্ৰাণটোক বচাবৰ কাৰণে তেওঁ জীৱন দি পিনি তাতে শেষ কৰা নাই। অকল যে আমাৰ কাৰণে প্ৰাণটো বচাবৰ কাৰণে আমাৰ পাপটোৰ প্ৰাচিত কৰি দিলে, সেইটোতে তেওঁৰ ডিউটি বা তেওঁৰ দায়িত্ব শেষ হোৱা নাই। লগতে তেওঁ আমাক যিটো নেকি ঈশ্বৰৰ মৰ্যাদা, মুকুট, সন্মানলৈ তেওঁ আমাক আকৌ উভতাই আনিলেগে। আমি এটা বাইবেল পদ পঢ়িম, দ্বিতীয় তেছালনিকিয়ালৈ গৈছো। আহক, দ্বিতীয় তেছালনিকিয়া হয়, দ্বিতীয় তেছালনিকিয়া 2:13 পদ। Yes, 2:13 পদ। Second Thessalonians
দ্বিতীয় তেসলোনিকিয়া 2 অধ্যায় 13 পদ। সেকেন্ড তেসলোনিকিয়া আপোনালোকে নিশ্চয় বাইবেল আছে যদি মেলিব, আমাৰ যিসকল বাইবেল আনা নাই আপোনালোকে বেয়া নাপাব, বাইবেল আছে মণ্ডলীৰ, আপোনালোকে ইউজ কৰিব পাৰে। ইন কেছ যদি আপোনাৰ হাতত বাইবেলখন নাই আৰু আপুনি পঢ়িব পৰা মানুহ হয়, আনপঢ় নহয়, নিৰক্ষৰ যদি নহয়, আপুনি বাইবেল মেলি চাব পাৰে, আছে আমাৰ মণ্ডলীত হয়তো এক্সট্ৰা বাইবেল। দ্বিতীয় তেসলোনিকিয়া 2 অধ্যায় 13 পৰা 14 পদ, 13 আৰু 14 পদ। সেকেন্ড তেসলোনিকিয়া 2 অধ্যায় 13 আৰু 14 পদ। আমাৰ শংকৰ ভাই পঢ়ি দিবা 13 আৰু 14 পদ। কিন্তু হে প্ৰভুৰ প্ৰেমৰ পাত্ৰ ভাইবিলাক, হে প্ৰভুৰ প্ৰেমৰ পাত্ৰ ভাইবিলাক, তোমালোকৰ কাৰণে ঈশ্বৰক সদায় ধন্যবাদ দিয়া আমাৰ কৰ্তব্য, কিয়নো আত্মাই কৰা পবিত্ৰতাত আৰু সত্যতাৰ বিশ্বাসত ঈশ্বৰে আদিৰে পৰা তোমালোকক পৰিত্ৰাণৰ নিমিত্তে মনোনীত কৰিলে, আৰু সেই অভিপ্ৰায় আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱ লাভ কৰিবৰ কাৰণে আমাৰ শুভবাৰ্তাৰ দ্বাৰাই তোমালোকক আমন্ত্ৰণ কৰিলে। শুভবাৰ্তাৰ যোগেদি আমাৰ প্ৰথম পৰিত্ৰাণৰ নিমিত্তে মনোনীত কৰিলে। প্ৰথমটো যিটো আমি দেখিছো, প্ৰথম 13 পদটো আমাৰ আত্মাৰ পৰিত্ৰাণৰ কাৰণে তেওঁ প্ৰভুৱে আমাৰ কাৰণে জীৱন দিলে, নহয়নে? আমাৰ আত্মাৰ পৰিত্ৰাণ, উদ্ধাৰ মুক্তি তেওঁ আমাৰ কাৰণে দিলে। তাৰ নেক্সট পদত আমাক কৈছে অকল পৰিত্ৰাণতে শেষ নহয়, তেওঁ কৈছে যে আমাক প্ৰভু যীশুৰ গৌৰৱ 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 মৰ্যাদা, ইয়াত কৈছে সেই অভিপ্ৰায়ে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ গৌৰৱ লাভ কৰিবৰ কাৰণে। গতিকে প্ৰভু যীশুৰ যিটো গৌৰৱ, বৈভৱ, মহিমা, সন্মান, কীৰ্তি, যশস্যা, খ্যাতি, মুকুট বিশ্ব বিজয়ী কৰিলে, নহয়নে তেওঁ? আৰু সেই বিশ্ব বিজয়ী আৰু বিশ্বৰ আগত ফেইলাৰ হোৱা আদাম, বিশ্বৰ আগত পৰাজিত আদাম, আৰু বিশ্বক জয় কৰা, শয়তানক জয় কৰা, সকলোক জয় কৰা যীশুখ্ৰীষ্ট। গতিকে যীশুখ্ৰীষ্টৰ নিশ্চয় মুকুট আছে, গৌৰৱ আছে ঈশ্বৰৰ আগত চিৰজীৱনৰ কাৰণে, সন্মান আছে, হয় নে? আৰু সেই জয় হোৱা যীশুখ্ৰীষ্টক পৰিত্ৰাণ পোৱা সকলক অকল যীশুৰে সন্মান নাথাকিব, আমাৰো সেই সন্মান মুকুট ঈশ্বৰে আমাকো একেই সন্মান মুকুট দিবগে, উদ্ধাৰ পোৱা সকলক। গতিকে আমি যি দেখিলো যে আমি যদি আদি পুস্তক যদি চাওঁ, আদি পুস্তকত যে সৃষ্টি নকৰাৰ আগতে, আচলতে পোহৰ নোহোৱাৰ আগতে পৃথিৱী কেনেকুৱা আছিল? যেতিয়া পৃথিৱীত পোহৰ ঈশ্বৰে বনোৱা নাছিল, তেতিয়া পৃথিৱী আন্ধাৰ আছিল, আন্ধাৰ। আদি পুস্তক 1 অধ্যায় 2 পদত কৈছে পৃথিৱী আন্ধাৰ আৰু অগাধ জল আছিল কৈছে। আৰু কি আছিলে? পৃথিৱী শূন্য আছিল, ভয়ত শূন্য আছিল বুলি কৈছে। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। পৃথিৱী নিৰ্জন আৰু নিৰ্জন বুলি অসমীয়া অনুবাদ কৰিছে, নিৰ্জন আৰু শূন্য আছিল, নিৰ্জন আৰু শূন্য। পোহৰ সৃষ্টি নকৰাৰ আগতে, ঈশ্বৰে পোহৰ নবনোৱাৰ আগতে পৃথিৱীখন ঘোৰ অন্ধকাৰ আছিল আৰু শূন্যৰে ঢাক খোৱা আছিল, একো নাছিল। তেতিয়া সেই অন্ধকাৰৰ মাজৰ পৰা ঈশ্বৰে তেওঁ পোহৰ সৃষ্টি কৰিলে। যেনেকৈ তেওঁৰ পোহৰ আমাৰ গভীৰ আন্ধাৰত ঈশ্বৰৰ গৌৰৱৰ পোহৰ উদ্ধাৰ পোৱা সকলক ঈশ্বৰে আমাৰ অন্তৰত তেওঁ দিছে। উদ্ধাৰ পোৱা বিলাকক ঈশ্বৰৰ গৌৰৱৰ পোহৰ আমাক দিছে। সেকেন্ড কৰন্থিয়ালৈ গৈছো, দ্বিতীয় কৰন্থিয়া 4 অধ্যায়লৈ গৈছো। দ্বিতীয় কৰন্থিয়া 4 অধ্যায় হয়, আমাৰতো হুণ্ডাও আছেতো, আমি ইউজ কৰিলে ভালেই, ভাল আইডিয়া এইটো, এনে পৰিত্যক্ত হৈ পেলাই যোৱাতকৈ। সেকেন্ড কৰন্থিয়া, দ্বিতীয় কৰন্থিয়া দ্বিতীয় কৰন্থিয়া 4 অধ্যায়, দ্বিতীয় কৰন্থিয়া 4 অধ্যায় দ্বিতীয় কৰন্থিয়া 4 অধ্যায়
দ্বিতীয় করন্থিয়া 4 অধ্যায় 6 পদ, দ্বিতীয় করন্থিয়া 4 অধ্যায় 6 পদ। আহক আমি একেলগে পঢ়িছো 6 পদ। কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ'ব বুলি যি ঈশ্বৰে ক'লে, যীশুখ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশ ৰূপ জ্ঞান ৰূপ দীপ্তি প্ৰকাশ কৰিবলৈ সেই ঈশ্বৰ আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে। উদ্ধাৰ পোৱা সকলক সেইটো পোহৰ ঈশ্বৰে দিলে। সেইটো ইয়াত আমি দেখিছো যীশুখ্ৰীষ্টৰ যোগেদি নতুন জন্ম পোৱাৰ পিছত আমাক পোহৰ, আমাৰ অন্তৰত ঈশ্বৰৰ গৌৰৱৰ পোহৰ ঈশ্বৰে দিলে। গতিকে আটাই মানুহক পোহৰ জগতলৈ আহি আছে, যোহনত কৈছে। কিন্তু মানুহবিলাকে পোহৰতকৈ আন্ধাৰক প্ৰেম কৰিলে। তাৰ মানে এই জগতৰ মানুহবিলাক আন্ধাৰ। কেতিয়াবা আপুনি ৰাস্তা পদূলি বাহিৰত ক'ৰবাত যাওঁতে, বাছে ঘাটে যাওঁ, মানুহবিলাকক চাওঁ, মানুহবিলাক কিয় এনেকুৱা? সৰু সৰু কথাত কাজিয়া লাগে, সৰু সৰু কথাত কিবা কিবি হয় জগতৰ মানুহবিলাক বিশেষকৈ। তেতিয়া মই ভাবো কিমান আন্ধাৰত আছে তেওঁ অন্তৰখন, তেওঁ আন্ধাৰত পৰে। যীশুৱে কৈছে মই জগতৰ পোহৰ, যোনে মোৰ চলিব তেওঁ পোহৰত চলিব। উদ্ধাৰ পোৱাৰ পিছত আমি খ্ৰীষ্টৰ এই পোহৰটো আমি পাইছো। গতিকে পৰিত্ৰাণ পোৱাৰ পিছত যিটো পোহৰ আমাৰ হৃদয়ৰ ভিতৰত আহিল, আৰু যি সন্মান মুকুট আমি হেৰুৱা মৰ্যাদা আমি ঘূৰাই পালোগে ঈশ্বৰৰ পৰা, নহয়নে? পূৰ্বতে 1000 বছৰ পূৰ্বতে যি আমি হেৰুৱা মান মৰ্যাদা খ্যাতি উদ্ধাৰ পোৱাৰ পিছত আমি উভতাই পালোগে। গতিকে ঈশ্বৰে এই যিটো কোৱালিফিকেশ্যনটো, যিটো নেকি অৰ্হতা, ঈশ্বৰৰ মৰ্যাদা মুকুট ঘূৰাই পাবৰ কাৰণে, ঈশ্বৰৰ নিচিনা হবৰ কাৰণে যিটো গ্লৰি, সেই কোৱালিফিকেশ্যনটো, অৰ্হতাটো উদ্ধাৰ পোৱাৰ পিছত আমাক বৃদ্ধি কৰিছে। কাট অফ মাৰ্ক, যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিছে নহয়নে? অসমত কিমান ল'ৰা ছোৱালীবিলাক কিমান উৎফুল্লিত হৈছে, কিমান কোনে পাইছে নহয় জানো? কোনোবাই 96, 98 কিবা কিবি নিউজত আমি দেখা পাই আছো। যেন কোৱালিফাইড হৈছে, তেওঁলোকে পাইছে। গতিকে ঠিক তেনেকুৱা আমাক এতিয়া অকল পৰিত্ৰাণ পোৱাৰ লগতে যিশুৱে আমাক শেষ কৰা নাই, কিন্তু কোৱালিফিকেশ্যনটো আমাক বঢ়াই দিছে, যাতে আমি ঈশ্বৰৰ দৰে অমৰ হৈ জিলিকি থাকিব পাৰো। যীশুখ্ৰীষ্টৰ যোগেদি উদ্ধাৰ পোৱাৰ পিছত সেই কোৱালিফিকেশ্যন বাইবেলত আমাক দিছে। গতিকে দ্য খ্ৰীষ্টিয়ান জীৱনটো কিহৰ জীৱন হয়? প্ৰিপাৰেশ্যন ফৰ দ্য গ্লৰিয়াছ ৰিৱাৰ্ড ইন হেভেন। খ্ৰীষ্টিয়ান লাইফ মানে কি? এতিয়া যে আমি খ্ৰীষ্টিয়ান জীৱন কৰিব আহিছো ইয়াতে, কিহৰ কাৰণে আজি খ্ৰীষ্টিয়ান জীৱন কৰিছো? অৱশ্যে দেওবাৰে নকৰো আমি। খ্ৰীষ্টিয়ান জীৱন আমি গোটেই 24 আৱাৰ 7ত কৰো, 24x7। সেইটো হৈছে কিহৰ কাৰণে? স্বৰ্গ ৰাজ্যত যিটো মুকুট মৰ্যাদা আমাক দিয়া হ'ব, সন্মান খ্যাতি, গ্লৰি বুলি কওঁতে অলপ বেলেগ হয় আচলতে শব্দটো বুজিবলৈ। মহিমা, প্ৰতাপ, খ্যাতি, মুকুট, সেইখিনি মানে এতিয়া আমি পাবৰ কাৰণে এতিয়া তৈয়াৰ কৰি আছো। যেনেকে 2028 চনৰ কাৰণে অলিম্পিকৰ কাৰণে এতিয়া অলিম্পিক খেল কৰিব, যোনে প্ৰতিযোগিতাত অংশ ল'ব তেওঁলোকে তৈয়াৰ হৈ আছে, দিনে নিশাই চেষ্টা কৰি আছে। আনকি ক্ৰিকেট খেলো এইবাৰ অন্তৰ্ভুক্ত হ'বলৈ চেষ্টা কৰিছে অলিম্পিকত, ফাৰ্ষ্ট টাইম। আজিলৈকে অলিম্পিকত ক্ৰিকেট খেল অন্তৰ্ভুক্ত হোৱা নাই, কিন্তু 6খন কাণ্ট্ৰি ইতিমধ্যে তৈয়াৰ হৈছে ক্ৰিকেট খেলিবৰ কাৰণে অলিম্পিকত। হ'বও পাৰে 28 চনলৈ অলিম্পিকো ক্ৰিকেটৰ এটা ভাগ হ'ব। সেইকাৰণে তেওঁলোক তৈয়াৰ, প্ৰিপাৰেশ্যন, মৰণ পৰণ তেওঁলোকে যুঁজি আছে। ঠিক তেনেকে আমি যে স্বৰ্গলৈ গৈ আছো, যীশুক লৈ লগ পাম, স্বৰ্গ ৰাজ্যত আমাৰ স্থান আছে পাক্কা পৰিত্ৰাণ পোৱাৰ লগে লগে। কিন্তু আমি অকল পৰিত্ৰাণতে সন্তুষ্ট নহয়, আমি সন্মান, নিজৰ স্বাভিমান, গৌৰৱ মুকুটেৰে আমি স্বৰ্গত প্ৰভুৰ আগত থিয় হ'ব বিচাৰিছোগে। য়েছ, হয়নে? সেইটোৱে আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ টাৰ্গেট, লক্ষ্য, উদ্দেশ্য। যীশুৱে আমাৰ কাৰণে দুখ ভোগ কৰিলে, আমাৰ কাৰণে মৃত্যুবৰণ হ'ল, আৰু তেওঁ অনন্ত গৌৰৱত সোমালে, আৰু তেওঁ আমাক অনেক পুত্ৰক তেওঁৰ সন্মান মুকুটলৈ আমাক উভতাই আনিলেগে। ইব্ৰী 2 লৈ গৈছো, ইব্ৰী 2। চাউণ্ডটো আহিছে নেকি অকল? এইটো নবীন ভাই, ভইচটো অকল আহিছে নেকি? এইটো অন্দাৰ পৰা পাৱাৰটো অকল চাউণ্ডটো গৈছে ন, মোৰ ভইচটো? আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে। লাইটৰটো কানেকশ্যন নাই চাগে ন? নেক্সট টাইম আমি কৰিব লাগিব লাইট এটা, এডিশ্যনেল এটা লাইন, হয়, 2টামান লাইট লগাই দিব লাগিব। আহক আমি শাস্ত্ৰ মেলিছো। দ্বিতীয় কিমান কলো?
ইব্ৰি 2 অধ্যায় ইব্ৰি 2 অধ্যায় বিশেষ অধিকাৰৰ কথাটো আমি যোৱা সানডে চাইছিলো উদ্ধাৰ পোৱাবিলাকৰ বিশেষ অধিকাৰ ঈশ্বৰৰ সন্তানৰ কাৰণে বিশেষ অধিকাৰ যি আছে স্পেচিয়েল ৰাইট আমি নিউজত শুনা পাওঁ যে বিশেষ অধিকাৰ ভংগ কৰিছে বুলি সেই বিশেষ অধিকাৰটো কি হয় উদ্ধাৰ পোৱাবিলাকৰ কাৰণে অকল স্বৰ্গত পৰিত্ৰাণ পোৱাটোৱেই শেষ নে আৰু তাৰ ওপৰত আমাৰ বিশেষ অধিকাৰ নাই নেকি তাৰ ওপৰত অতিৰিক্ত অধিকাৰ ইব্ৰি 2 অধ্যায় 10 পদ ইব্ৰি 2 অধ্যায় 10 পদ আহক আমি একেলগে পাঠ কৰিছো এই বাইবেল পদটো 2 অধ্যায় 10 পদ কিয়নো যিজনাৰ কাৰণে আৰু যিজনাৰ দ্বাৰাই সকলো হল তেওঁ অনেক পুত্ৰক পঠাবলৈ আনোতে যে তেওঁবিলাকৰ পৰিত্ৰাণৰ অধিকৰ্তাক ধূপ ভোগৰ দ্বাৰাই সিদ্ধ কৰে এয়ে তেওঁৰ উপযুক্ত আছিল ইয়াত যি লিখিছে যিজনাৰ কাৰণে আৰু যিজনাৰ দ্বাৰাই যীশুখ্ৰীষ্ট অৱশ্যে তেওঁ হয় সেইজন তেওঁ অনেক পুত্ৰক পঠাবলৈ আনোতে যে অনেক পুত্ৰ মানে কি প্ৰথাপ মানে গ্লোৰি ইংৰাজীত গ্লোৰি লিখিছে ইয়াত অনেক পুত্ৰক পঠাবলৈ আনোতে তেওঁ ধূপ ভোগ কৰি জীৱন দান দি তেওঁলোকক উদ্ধাৰ কৰিলে এতিয়া এই অনেক পুত্ৰ কোন হয় যীশু জ্যেষ্ঠ পুত্ৰ যীশু আমাৰ ডাঙৰ দাদা বাইবেলে কৈছে তলৰ 11 পদ লিখিছে কি 12 পদ লিখিছে আমাক ভাই বুলি তেওঁ সম্বোধন কৰিছে ব্ৰাদাৰ বুলি সম্বোধন কৰিছে তেওঁ আমাৰ জ্যেষ্ঠ দাদা হয় তেওঁ যদি আমাৰ জ্যেষ্ঠ দাদা হয় আমি তেওঁৰ ভাইটি হয় গতিকে সেই পালৰ পৰা আমি স্বৰ্গ ৰাজ্যত পুৰুষ আৰু নাৰী বুলি নাথাকে স্বৰ্গত আমি সবেই ঈশ্বৰৰ সন্তান হয় গতিকে আমি এতিয়া তেওঁৰ অনেক পুত্ৰ তাৰ মানে যীশু যেতিয়া আহিছিলে জগতত আমাক বচাবলৈ তেতিয়া একজাত পুত্ৰ আছিলে তেওঁ একজাত অনলি গাড বিগটেন সন বাইবেল লিখিছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে যোহন 3:16 পদত কৈছে কাৰণ তেওঁ একজাত পুত্ৰকে তেওঁ দান কৰিলে যাতে যিকোনো তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় ঈশ্বৰে একেজাত পুত্ৰকে আমাৰ বাবে দান কৰিলে সেই যেতিয়া আহিছিলে আমাক বচাবলৈ কিন্তু এতিয়া যেতিয়া তেওঁ উভতি আহিব তে একজাত পুত্ৰ ৰূপে উভতি নাহে অকলে আহিব অকলে যাব নহয় অনেক তেওঁৰ ভাইটি ভান্তি ওলাব পৃথিৱীৰ পৰা তেওঁৰ অনেক উদ্ধাৰ পোৱা তেওঁৰ সন্তানসকলক তেওঁ ল'বলৈ আহিব লাগিব নহয় হয় সেই সন্তানসকল আপুনি মই হয় যীশুৰ ব্ৰাদাৰ সিস্টাৰ বিলাক যীশু ৰাজা ৰাজাৰো ৰাজা আমাৰ প্ৰভুৰো প্ৰভু আমিও ৰাজা বুলি কৈছে নহয় নে গতিকে অকল যীশু কেনেকে ৰাজা হ'ব তেওঁৰ যদি প্ৰজা নাই অকলে কেনেকে ৰাজা হ'বলৈ প্ৰজা লাগিব গতিকে আপুনি মই যীশুৰ সৰু ভাইটি প্ৰজা হয় আৰু তাকো যীশুৰ নিচিনা মান মৰ্যাদা মুকুটৰ কাৰণে তেওঁ আমাক উদ্ধাৰ কৰিছে অনেক পুত্ৰক তেওঁৰ মুকুটলৈ গৌৰৱলৈ তেওঁ আনিবলৈ জীৱন তেওঁ আমাৰ বাবে উদ্ধাৰ কৰিবলৈ জীৱন দিলে হয় এইটোৱে আমি পৰিত্ৰাণৰ যেটো উদ্দেশ্য পৰিত্ৰাণটো আমি তেওঁ পাইছো গতিকে যীশুক যেতিয়া আকৌ তেওঁ উভতি আহিব ফাৰ্স্ট বৰ্ন সেকেন্ড কামিঙত আহিব ফাৰ্স্ট বৰ্ন প্ৰথমবাৰ আহোতে তেওঁ কি হিচাপত আহিছিলে বিগটেন সান ইংৰাজীত বিগটেন সান লিখা আছে হি ওয়াজ দ্য অনলি বিগটেন সান কাৰণ ঈশ্বৰে একটা পুত্ৰকে দান দি দিলে একটা পুত্ৰ আছিলে তেওঁ অহা সময়ত আমাক বচাবলৈ কিন্তু এতিয়া একটাই পুত্ৰ নহয় ঈশ্বৰৰ বহুত পুত্ৰ হল আপুনি মই আৰু ডাঙৰ পুত্ৰ যীশুখ্ৰীষ্ট হয় গতিকে ডাঙৰ ফাৰ্স্ট বৰ্ন বুলি কৈছে ফাৰ্স্ট বৰ্ন মানে জ্যেষ্ঠ পুত্ৰ ঘৰৰ সবচে ডাঙৰ জন্ম পোৱাটো যীশু হয় তাৰপিছত আমি যীশুৰ ব্ৰাদাৰ হয় সিস্টাৰ হয় ধৰক গতিকে যেতিয়া সেকেন্ড কামিং যীশু আহিব তেতিয়া স্বৰ্গদূত বিলাকেও যীশুক সেৱা কৰিব ইব্ৰি 1 অধ্যায়ত কৈছে ইব্ৰি 1 অধ্যায়ত চাওঁ আমি ইব্ৰিতে আছো 1 অধ্যায় 6 পদ যেতিয়া স্বৰ্গৰ পৰা যীশু উভতি আহিব অনেক মানে স্বৰ্গদূত বিলাকেও যীশুক সেৱা কৰিব কাৰণ তেওঁ জ্যেষ্ঠ ভাতৃ ৰূপে আহিব গতিকে এঞ্জেল উইল ৱৰ্শিপ কেৱল যীশুকে কৰিবনে অৱশ্যে অকল যীশুকে নহয় 6 পদ কিন্তু যেতিয়া তেওঁ সেই প্ৰথমে জন্মা যীশুৰ কথা কৈছে মই কলোৱে প্ৰথমে জন্মা তেওঁ হয় প্ৰথমে জন্মাজনক জগতলৈ পুনৰাই আনিব তেতিয়ালৈ চাই তেওঁ কয় ঈশ্বৰৰ সকলো দূতে তেওঁক প্ৰণিপাত কৰক সকলো এঞ্জেল বিলাকে তেওঁক প্ৰণিপাত কৰক যীশু যেতিয়া সেকেন্ড কামিঙত আহিব সকলো এঞ্জেল বিলাকে যীশুক প্ৰণাম কৰিব অকল যীশুকে নে তেওঁৰ ভাইটি বিলাকক নকৰিব যীশুৰ সৰু ভাইটি বিলাকক হয় আমাকো কৰিব কোনে
স্বৰ্গদূতে আমাক সেৱা কৰিব, প্ৰণাম কৰিব, হয়নে? স্বৰ্গদূতে আমাক সেৱা কৰিব, প্ৰণাম কৰিব, বা সেইটো মৰ্যাদা আমাকো দিয়া হ'ব। য়েছ, গতিকেলৈ আমি কিমান সুযোগ, আমি বিশেষ অধিকাৰ পাইছো নহয়নে? যীশুৰ পৰিত্ৰাণ পোৱাৰ পিছত অকল পৰিত্ৰাণ উদ্ধাৰ মুক্তিয়ে নহয়, আমি সেই বিশেষ অধিকাৰো পাইছো। গতিকে যীশুখ্ৰীষ্ট যেতিয়া উভতি আহিব, আমি তেওঁৰ পৰা গৌৰৱ মৰ্যাদাটো পাইছোৱেই, কিন্তু একেই পৰিত্ৰাণ আমি পাইছো, চেম চেলিব্ৰেশ্যন বাট ডিফাৰেণ্ট গ্লৰি। একেই পৰিত্ৰাণ পাওঁ আমি, যেনেকৈ অলিম্পিকত পাৰ্টিচিপেট কৰি বিশ্বৰ লাখ লাখ জনতাই অলিম্পিক খেল খেলিব, কিন্তু একেই অলিম্পিক সন্মান, মুকুট, খ্যাতি বেলেগ বেলেগ। চেক ৰিপাব্লিক ৰোজ ফেডাৰেশ্যনৰ এইজন, তেওঁ গ'ল্ড মেডেল পালে, তেওঁৰ সন্মান মুকুট বেলেগ। চাইনা, জাপান, ইণ্ডিয়াৰ পৰা ব্ৰঞ্জ মেডেল পাইছে, তেওঁৰ সন্মান মুকুট বেলেগ, নহয় জানো? যিয়ে নহওক, ভাৰতৰ পৰা যদি সৰু এটা পালেও গোটেই ভাৰতে আমি উৎফুল্লিত হওঁ। এটা ব্ৰঞ্জ মেডেল পালেও অলিম্পিকত গোটেই ভাৰতবাসীয়ে উল্লাসিত হয়। একেই পৰিত্ৰাণ, কিন্তু ঠিক তেনেকে স্বৰ্গত আমাৰ সন্মান, মুকুটটো, বৈভৱটো বেলেগ বেলেগ আছে। গতিকে যদিও বা পৰিত্ৰাণটো আমাৰ বাবে বিনামূল্যে দিছে, বিনামূল্যে পালা, যীশুৱে কৈছে মতি 10 8 পদত, বিনামূল্যে দিবা, বিনামূল্যে আমি পাইছো, ফ্ৰীকে পাইছো চেলভেশ্যন। ঠিক একেধৰণে কিন্তু মুকুট, সন্মানটো বিনামূল্যে দিয়া নাযাব। এতিয়া বিনামূল্যে পৰিত্ৰাণ পোৱা মানুহ ইয়াত কেইজন আছে? সঁচাকে নতুন জন্ম পোৱা ইয়াত কেইজন আছে? আমি ইয়াত কেইজন আছো উদ্ধাৰ পোৱা, পৰিত্ৰাণ পোৱা মানুহ? আপুনি হাত নেদাঙিব বা আপুনি নিজক নধৰিব, জাষ্ট এক্সাম্পল ধৰিছো। ইয়াত বিনামূল্যে পৰিত্ৰাণ পোৱা আমি চবেই যদি আছো, বা কেইজনমান আছে, ধৰক 30% আছে, বাকী কোনোবা সেইটো বিশ্বাসত পৰিত্ৰাণটো চিয়ৰ হোৱা নাই। কিন্তু যাৰ পৰিত্ৰাণটো আমি চবেই পাইছো বিনামূল্যে, কিন্তু আমি যেতিয়া স্বৰ্গত যাম, আমাৰ সন্মান, মুকুট, বৈভৱটো বেলেগ বেলেগ পজিশ্যন হ'ব। সেইটোৱে বাইবেলত কৈছে। 1 Corinthians 3 কৈছো, আপোনাক কেনেকে বুজাম, আমি বুজিম, বাইবেলৰ যোগেদি বুজিব লাগিব কৈছে। 1 Corinthians 3 সেইটো লিখা আছে। এইটো নহয় যে মই কাকবাই কমপ্লেইন কৰিব পাৰিম স্বৰ্গত, ঈশ্বৰ তুমি এনেকুৱা কৰিছা, এনেকুৱা ধৰণে। নাই, এনেকুৱা ধৰণৰ কমপ্লেইন বা উজৰ বা কমপ্লেইনৰ ৰাস্তাটো স্বৰ্গত ঈশ্বৰে নাই বুলি কৈছে। যেতিয়া আমি স্বৰ্গত যাম, ঈশ্বৰ ন্যায়বান ঈশ্বৰে আমাৰ কৰ্ম অনুপাতে চবকে প্ৰতিফল দিবগে, প্ৰতিদান দিবগে। 1 Corinthians 3 10 পদৰ পৰা পঢ়ি দিবা। 10 পদৰ পৰা 11 পদৰ পৰা 15 পদলৈ শংকৰ ভাই, আমাৰ কোনে পাইছা? ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ'ল, সেই অনুসাৰে নিপুণ ঘৰ সাজোতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলো। 11 পদৰ পৰা তাৰ ওপৰত আনে সাজে 11 পদৰ পৰা কিয়নো যি স্থাপন কৰা হ'ল তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে, সেই ভিত্তিমূল যীশুখ্ৰীষ্ট। এই ভিত্তিমূলৰ ওপৰত ফুল, ৰূপ, ৰত্ন নাইবা কাঠ, খেৰ, নৰাৰে যদি কোনোৱে সাজে, তেন্তে প্ৰতিজনৰ কৰ্ম প্ৰকাশিত হ'ব, কিয়নো সেইদিনে তাক দেখুৱাব, কাৰণ সেইদিন অগ্নি প্ৰকাশিত হ'ব। তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজে তাৰ পৰীক্ষা কৰিব। তাৰ ওপৰত সজা কোনোজনৰ কৰ্ম যদি ৰয়, তেন্তে তেওঁ বেচ পাব, আৰু কোনোজনৰ সজা কৰ্ম যদি পুৰে, তেন্তে তেওঁৰ হানি হ'ব। তথাপি তেওঁ নিজে অগ্নিৰ পৰা ৰক্ষা পোৱাৰ দৰে পৰিত্ৰাণ পাব। হয়, থেংক ইউ। গতিকে ইয়াত স্পষ্টকৈ কৈছে, কিয়নো যি স্থাপন কৰা হ'ল যীশুখ্ৰীষ্টৰ পৰিত্ৰাণৰ কাৰণে, যি যীশুৱে পৰিত্ৰাণ কৰিলে, তাৰ বাহিৰে আন কোনেও ভিত্তিমূল স্থাপন কৰিব নোৱাৰে, আন কোনেও নিজৰ পৰিত্ৰাণ ল'ব নোৱাৰে বা দিব নোৱাৰে যীশুৰ বাহিৰত। সেই ভিত্তিমূল যীশুখ্ৰীষ্ট। সেই ভিত্তিমূলৰ ওপৰত সোণ, ৰূপ, ৰত্ন নাইবা কাঠ, খেৰ, নৰাৰে যদি কোনোৱে সাজে, তেন্তে প্ৰতিজনৰ কৰ্ম প্ৰকাশিত হ'ব। সেইটো কৰ্ম প্ৰকাশিত হ'ব, কিয়নো সেইদিনা যীশু ছেকেণ্ড কামিঙৰ কথা কৈছে। ছেকেণ্ড কামিং, যীশুৰ দ্বিতীয় আগমন দিনা, সেই দিনাখন কি কৈছে, তাক দেখুৱাব। ছেকেণ্ড কামিঙত আমাৰ যীশুৰ আগত চব আমি ওলাই পৰিম, কোনে কেনেকুৱা খ্ৰীষ্টান জীৱন কৰিলে, হিচাপ নিকাচ ওলাবলৈ বাকী আছে, নহয় জানো? সেইদিনা তাক দেখুৱাব, কাৰণ
সেইদিনা অগ্নিত জুইৰে টেষ্ট কৰা হ'ব আমাৰ কৰ্মবিলাকক, আমাৰ পৰিত্ৰাণটোক নহয়, আমাৰ খ্ৰীষ্টিয়ান জীৱনটোক টেষ্ট কৰা হ'বগে। তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা অগ্নিয়ে নিজেই তাৰ পৰীক্ষা কৰিব। তাৰ ওপৰত সজাগ কোনোজনৰ যদি কৰ্ম ৰয় তেনে তেওঁ বেচ পাব। বেচ মানে ৰিৱাৰ্ড, ক্ৰাউন, মুকুট, পুৰস্কাৰ। আৰু যদি কোনোজনৰ সজাগ যদি কৰ্ম যদি পুৰে তেন্তে তেওঁ হানি হ'ব। তথাপি তেওঁ নিজেই অগ্নিৰ পৰা ৰক্ষা পোৱাৰ দৰে পৰিত্ৰাণ পাব। ইয়াত কৈছে যে উদ্ধাৰ পোৱাৰ পিছত আকৌ বিচাৰ এটা আছে কি? আমি বাইবেল ছেমিনাৰত যেতিয়া আপোনালোকক দেখুৱাম, যোহন 5 অধ্যায় কি কৈছিলে? যোহন 5 অধ্যায় কিমান আছিলে? 24 পদ। মই তোমালোকক অতি স্বৰূপকৈ কওঁ যে যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে তেওঁৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুদবিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। আমাৰ সুদবিচাৰ নাই, আমি পাৰ হৈ গলো, আমাৰ আৰু বিচাৰ নাই পৰিত্ৰাণৰ। এইটো কিয়ৰ বিচাৰ? কিন্তু এইটো কিয়ৰ আকৌ বিচাৰ আছে, জুইৰ তেজ আছে? কনফিউজ হ'ব নালাগে, নহয় জানো? বহুতেই কনফিউজ হ'ব পাৰে, বাইবেল ছেমিনাৰত আপুনি বেলেগ এটা কথা কয়, এতিয়া আকৌ আপুনি বেলেগ এটা কথা কৈছে, কেনেকে বুজি পাম? একচুৱেলি কথাটো তেনেকা যেন হয়তো অনুভৱ হ'ব পাৰে। এই ফাউণ্ডেশ্যন যি ভিত্তিমূলৰ কথা কৈছে, এইটো হৈছে যীশুৱে যিটো কমপ্লিট কৰিলে 100% পৰিত্ৰাণৰ কাৰণে তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি, সেই কমপ্লিট হোৱা কামটো কৈছে। সেই ভিত্তিমূল মানে ভেটি, ঘৰৰ ফাউণ্ডেশ্যন। আমাৰ বিশ্বাসৰ ফাউণ্ডেশ্যনটো, পৰিত্ৰাণৰ ফাউণ্ডেশ্যনটো যীশুৱে মৰি পিনি আমাক যিটো সম্পূৰ্ণ কৰিলে সেইটো কৈছে। তাৰপিছত সেই ফাউণ্ডেশ্যন ঘৰটো যীশুৱে বনাই দিলে। এতিয়া আপুনি কেইটালা বিল্ডিং সাজিব, আপ টু ইউ বুলি কৈছে। নবীন বাই সেই যীশুৱে মৰি ক্ৰুচত পুনৰুত্থান কৰি তেওঁক বচাই পিনি যি যীশুৱে বিশ্বাস দিলে, তাৰ ওপৰত তেওঁ কিমান বিল্ডিঙৰ ষ্টৰী বিল্ডিং বনাব, সেইটো নিজৰ বিশ্বাস, নিজৰ কৰ্ম, নহয় জানো? সেইটোৱেহে বাইবেলত কৈছে। চবৰে, আমাৰ চবৰ কাৰণে হওক, ফং বাই হওক, ৰুবেন হওক, আমি যিমান ভাইসকল আছো, কেনেধৰণৰ ইয়াত বিশ্বাস আছে। এইটো হাউচ যিটো বিল্ড, আমাৰ প্ৰত্যেকে আমি ঘৰ বনাইছো। কি বনাইছো? সেই ফাউণ্ডেশ্যনৰ ওপৰত, যীশুৰ পৰিত্ৰাণৰ ওপৰত চবে ঘৰ বনাইছো। আৰু সেই ঘৰটোকে মেজাৰ কৰি পিনি জোখমাখ কৰি মুকুটটো পিন্ধাব আমাক। সেই ঘৰটোৰ ওপৰত মেজাৰমেণ্ট কৰি আমাক সকলোৰে নিজৰ ঘৰ কিমান ওখ কেনেকুৱা আছে সেই চাইজ মতে নিজৰ ক্ৰাউন, মুকুট স্বৰ্গত হ'ব। সেইটো বাইবেলে কৈছে, হয়নে? ইয়েছ। গতিকে আপ টু ইচ ওৱান, ৱেডাৰ আমি প্ৰত্যেকৰ ওপৰত ডিপেণ্ড কৰিব আমি ঘৰটো কিহেৰে বনালো। ফাউণ্ডেশ্যনটো এইটো তলত যীশুৱে বনাই দিছে পৰিত্ৰাণটো। ইয়াৰ ওপৰত কোনোবাই যদি খেৰ লগাইছে, কাঠ, খেৰ, নৰা সাজি তেওঁ বনাই আছে, সেইটো কেনেকুৱা জীৱন, কেনেকুৱা খ্ৰীষ্টান লাইফ? আৰু যীশুৱে তলত পাক্কা ফাউণ্ডেশ্যন কৰিছে। 100 তালা বনালে একো যীশুৰ ফাউণ্ডেশ্যনটো নপৰে। 100 তালা, 110 তালা আছিল আমেৰিকাত যেতিয়া বিল্ডিং বনাইছিল, ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ। 2টা বিল্ডিং আছিল একেলগে, নহয়? 2001 চনত লাডেনে তালিবানে গিৰাই দিলে, নহয় জানো? 2001-2 চনত, 1 চনত। গতিকে তেতিয়া এই 110 তালা 2টা বিল্ডিং লাডেনে গিৰাই দিলে। সেইকাৰণে লাডেনেকো আমেৰিকাই গিৰালে পাকিস্তানৰ পৰা মাৰি পিনি। 110 তলাই বনাই, 150 তলাই বনাই, কিমান ওখ বিল্ডিং বনাই ফাউণ্ডেশ্যন ল'ব পাৰে। ফাউণ্ডেশ্যন ষ্ট্ৰং আছে। যীশু খ্ৰীষ্ট সৃষ্টিকৰ্তা হয়, উদ্ধাৰকৰ্তা হয়। গতিকে এতিয়া সেই ফাউণ্ডেশ্যনৰ ওপৰত কিন্তু কোনোবাই 100 তালা বনালে, পাকাৰে বনালে, লোহাৰে বনালে, তেওঁ কিবা সোণ ৰূপেৰে বনাইছে। কোনোবাই কিন্তু বিল্ডিং ফাউণ্ডেশ্যন মজা আছে, ওপৰতো কিবা কাঠ, কিবা কিবি কোনো ৰকম তেওঁ জুইত জ্বলি গ'লে বিপদ আছে, কিন্তু সেই ঘৰটো বৰবাদ, জুই পুৰি যাব। সেইটো ইয়াত আমি দেখা পাইছো। গতিকে আমাৰ ডেকা দাই, এতিয়া উমেশ ডেকা দাদাই কেনেকুৱাৰে বনাইছে। তেওঁ বহুত 2008 চনতে 7 চনতে পৰিত্ৰাণ পালে। এতিয়াও তেওঁ কৈছে মই ঈশ্বৰক সেৱা কৰি আত্মা বচাবলৈ ভাল পাওঁ। কথা এটা কৈছে, য'তে নাপাওঁ যি পাৰোঁ মই চেষ্টা কৰোঁ। স্বৰ্গদূত নহয় মই, কিন্তু মোৰো দুৰ্বলতা আছে, কিন্তু মই চেষ্টা কৰোঁ 1-2টা আত্মা বচাব পাৰোঁ নেকি য'তেই যাওঁ। হয়, এইটো ৰাইট কথা চবৰে কাৰণে, আপোনাৰ তেওঁৰ কাৰণে অকল নহয়, আমাৰ চবৰে এইটোৱে উদ্দেশ্য, হয়নে? আমি চবেই পাৰ্চনেল লাইফত আমাৰ দুৰ্বলতা চবৰে থাকিব পাৰে কিবা কিবি, কিন্তু আল্টিমেটলি আমাৰ মূল উদ্দেশ্যটো ঈশ্বৰৰ গৌৰৱৰ কাৰণে জীয়াই থকা। ৰাতিপুৱা আমি কথা পাতি আছিলো, হয়, সেইটোৱে। গতিকে সেইটো জুইৰে টেষ্ট কৰা হ'ব। ঈশ্বৰে প্ৰত্যেকৰ কৰ্ম জুইৰে টেষ্ট কৰিব। কিহৰ? আপোনাৰ ঘৰটো কিহেৰে বনাইছে। 15 পদ, 1 কৰিন্থিয়া 3:15 পদ আকৌ এবাৰ আমি একেলগে পঢ়িছো। যদি পাইছে আপোনাৰ শাস্ত্ৰখন লগত আছে, পঢ়ো একেলগে।
আহক 15 পৰা একেলগে পঢ়ো। আৰু কোনোজনৰ সজা কৰ্ম যদি কৰে তেন্তে তেওঁৰ হানি হ'ব, তথাপি তেওঁ অগ্নিৰ পৰা নিজে ৰক্ষা পোৱাৰ দৰে পৰিত্ৰাণ পাব। গতিকে এই পৰিত্ৰাণটো কিহৰ পৰিত্ৰাণ? জুইৰে পুৰি পিনি পৰিত্ৰাণ পাইছে তেওঁ। পৰিত্ৰাণ পালো, পাইছো, পৰিত্ৰাণ পাইছো, কিন্তু জুইৰে পাইছে। ধৰক আপুনি এক্সাম্পল মনত পেলাওক, কোন আছিলে সেইজন মানুহ? যদি আপোনাৰ কৰ্মবিলাক জুইত পুৰি গ'ল তেতিয়াহ'লে ইউজলেছ হৈ গ'ল। ফাউণ্ডেশ্যন মজবুত আছিলে, কিন্তু আপুনি ওপৰত ঘৰ বনাই আছে, ফাউণ্ডেশ্যন 5 তালাই বনাই দিলে, আপুনি 10 তালা বনাই দিলে, কিন্তু আপুনি কিহেৰে বনাইছে? তলত পাক্কা ফাউণ্ডেশ্যন, কিন্তু আপুনি ওপৰত বনাইছে কাঠ, বাঁহ, তৰ্জা। ওপৰতো আপুনি বনাই আছে, ওপৰলৈ খাপ কৰি খিৰি গ'ল। প্ৰথম যিচুৰ ফাউণ্ডেশ্যনটো আছে, কিন্তু আপুনি কৰা কাঠৰ তৰ্জাটো জুইত প্ৰথম জুই জ্বলাই চাইছে, উৰি প্ৰথম হৈ গ'ল। এইটো কি হ'ব? ইউজলেছ হ'ব। আপোনাৰ জীৱনত যি কৰিছিলে গোটেইটো ইউজলেছ হৈ যাব। হয়, আপোনাৰ প্ৰাণটো নৰকত নাযায়, আত্মাটো নাযায়, আত্মাটোক যিচুৱে কিনি লৈছে, নহয় জানো? কিন্তু আপোনাৰ কৰ্মখিনি জিৰ' হৈ থাকিলে। সেইকাৰণে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰটো এতিয়া জিৰ' গ্ৰাউণ্ড হৈ আছে। দুটা বিল্ডিংটো জেগাটো কি বুলি কয়? জিৰ' গ্ৰাউণ্ড বুলি আমেৰিকানে নামাকৰণ কৰিছে। শূন্য, খালী শূন্য জেগা। বিশ্ব বাণিজ্য কেন্দ্ৰ আছিলে, গোটেই বিশ্বক তাৰ পৰা কণ্ট্ৰল কৰিছে আমেৰিকাই, নহয়নে? যিহুদীয়ে। এতিয়া জিৰ' গ্ৰাউণ্ড হৈ থাকিলে লাডেনে গিৰাই দিয়াৰ পিছত, আল কায়দাই গিৰাই দিয়াৰ পিছত, ইয়াৰ অৰ্থটো হৈছে আপুনি যি কৰিলে গোটেইটো বেকাৰে গ'ল, কিন্তু আপোনাৰ পৰিত্ৰাণটো বেকাৰে নাযায়, কাৰণ যিচুৱে কিনি লৈছে এইটো আত্মাটো, সেইটো নাযাব বেকাৰে। কিন্তু আপোনাৰ কৰাখিনি গোটেইটো জিৰ' হৈ থাকিলে। কিমান দুৰ্ভগীয়া কথা হ'ব, কিমান বেয়া লগা কথা হ'ব সেইজনৰ কাৰণে যাৰ এনেকুৱা অৱস্থা হ'ব। পুৰণা নিয়মত এজন মানুহ আছিলে লট তেনেকুৱা অৱস্থা হ'ল তেওঁ, জানেনে? যেতিয়া তেওঁক স্বৰ্গটোতে উঠাবলৈ বিচাৰিছে সদম আৰু গোমৰাৰ পৰা, মাছ নিকা ৰাতি কি হৈছিলে? আৰু লুতৰ মানুহজনী কি হৈছিলে মনত আছেনে? লুতৰ মানুহজনী পৰিত্ৰাণ নোপোৱা জগতলৈ উভতি চাইছিলে। মোৰ তামোল বাৰী, মোৰ বাঁহ বাৰী, স্বৰ্গদূতে কৈছে যা আগলৈ পলা, ঘূৰি নাচাবি। নিজৰ জুই জ্বলি আছে, সদম মোৰ মাটি বাৰী জ্বলিছে, ঘূৰি চাওঁতে কি হৈ গ'ল? লোন স্তম্ভ হৈ থাকিল, নহয় জানো? তাৰপিছত লুত আৰু তেওঁৰ জীয়েক দুজনী পলা বুলি কৈছে। লুতে নিজৰ জীয়েকৰ লগত ধৰি পিনি পলাইছে, কিন্তু ৰাতি মাছ নিকা অৱস্থাত পলাব লগা হৈছে। কি অৱস্থা হ'ব? ৰাতি মানুহ টোপনিত থাকোতে মানুহ ড্ৰেছটো আমি প্ৰপাৰলি নিপিন্ধো ৰাতি হৈ থাকোতে। হয়, লুতে হয়তো ভালকে পিন্ধা নাই, হয়তো জাংগিয়া পিন্ধি আছে, কিবা এটা পিন্ধি আছে লুতে, নে কি পিন্ধি আছে নাজানো। সেই সময়ত যি আছে সেই অৱস্থাটো দৌৰিছে। মানুহ চাইছে লুতে কি ড্ৰেছ পিন্ধি পিনি দৌৰি আছে, গোটেই ৰাইজে দেখা পাইছে, লাজ পাইছে তেওঁ। সেইটো পৰিত্ৰাণ পাব কিছুমানৰ কাৰণে। লজ্জাৰ পৰিত্ৰাণ যিচু লগ পোৱা দিনাখন। হয়, আমি পৰিত্ৰাণটো স্বৰ্গত সোমোৱা সময়ত আমাৰ কেনেধৰণৰ কাৰোবাৰ কাৰণে যকস্যা মান মৰ্যাদা মুকুটেৰে সেইদিনাখন যিচুক লগ পোৱা দিনাখন কাৰোবাৰ বাবে ছেকেণ্ড কামিং দিনটো হ'ব, কাৰোবাৰ বিশ্বাসীৰ কাৰণে। কোনোবা পৰিত্ৰাণ পায়ো তেওঁৰ বাবে কি হ'ব? লজ্জা, অপমান, বেইজ্জতি বা তেনেকুৱা ধৰণৰ পৰিত্ৰাণ হ'ব। সেইটো বাইবেলে কৈছে। গতিকে এতিয়াও যদি আপুনি ভাবিব চাগে এইটো কি কথা হ'ব, মই কেনেকে মানি ল'ম? এইটো মই মানি ল'ব নোৱাৰো। শাস্ত্ৰই কৈছে, কিন্তু বাইবেলে কৈছে লাজ লগা পৰিত্ৰাণ, সন্মানৰ পৰিত্ৰাণৰ কথা কৈছে। গৌৰৱ, বৈভৱ, মুকুটৰ পৰিত্ৰাণ, যিচুৰ আগত সাহসেৰে থিয় হোৱা পৰিত্ৰাণ। প্ৰভু যীশু আহিছে আকাশত, প্ৰভু যীশু ৰাজা, মোক যেতিয়া উঠাই লৈ যাব, মই লগ পাম। হাঁহি ফূৰ্তিৰে তেওঁ মোক আদৰিব। কিছুমানক তুমি কি কৰিলা? তোমাৰ কাৰণে মই জীৱন দি ক্ৰুচত মৰি পিনি তোমাক বচাইছিলো, তুমি জীৱনটো কি ধৰণে পাৰ কৰিলা তাৰ সেই দিনাৰ পৰা। গতিকে আমি উদ্ধাৰ পোৱা দিনটোৰ পৰা, যিদিনাখন আমি পৰিত্ৰাণ বুজি পালো, উদ্ধাৰ পালো, সেই দিনটোৰ পৰা আমাৰ শেষ দিনটোলৈ হিচাপ হ'বগে। শেষ দিনটোলৈ সেইমতে আমাৰ সন্মান মুকুটটো নিৰ্ণয় কৰিব। সেইকাৰণে পৌলে কৈছে, মই যি ঘাইকৈ লৰি গৈছো, ফিলিপিয়া 3:9 কৈছে, স্বৰ্গীয় বঁটাৰ কাৰণে মই লৰি গৈ আছো কৈছে। পাছত থকা সকলোকে পাহৰি আগত থকাবলৈ দৌৰিছো, আৰু বিশেষকৈ স্বৰ্গীয় বঁটাৰ অৰ্থে মই গাইতকৈ লৰি আছো কৈছে। আৰু মুচিয়ে কৈছে, মুচিয়ে ইব্ৰী 11:10 কৈছে,
পাপৰ অলপ দিনীয়া হুক বুক কৰাতকৈ খ্ৰীষ্টৰ নিন্দা মহাদন জ্ঞান কৰিলে, কাৰণ তেওঁ পুৰস্কাৰ দান দৃষ্টি কৰিলে, পুৰস্কাৰ দানলৈ। গতিকে মুকুট বহুত ধৰণৰ মুকুট আছে নহয়নে? সেই মুকুট কিৰীটি কেইবা ধৰণৰ আছে, এবিধে নহয়, যিয়ে নহওক আমি এতিয়া কোনটো কৰ্ম জুইত পুৰা নাযাব ভাবি চাওকচোন। কি কাম কৰিলে আমি জুইত আমাৰ কৰ্মবিলাক পুৰা নাযাব নতুন জন্ম পোৱাৰ পিছত? কোনটো কোনটো কাম? যিটো আপুনি ধৰক, যিটো জীৱন, খ্ৰীষ্টিয়ান জীৱন, ঈশ্বৰক সেৱা কৰিলে আৰু বাধ্যতা জীৱন চলিলে, প্ৰভুৰ বাধ্যতা আৰু ঈশ্বৰক সেৱা কৰা জীৱন, সেই কৰ্মটো পুৰা নাযাব জুইত, এক নম্বৰতে। আৰু যিটো সৌ বাতৰিৰ কাৰণে আপুনি জীৱন, সৌ বাতৰি গছপেল বিলোৱা কামত যিটো কৰ্ম কৰিছিলে, সেই কামবিলাক পুৰা নাযাব। ৰাতিপুৱা দেখা দাই ক'লে যে মই সৌ বাতৰি প্ৰচাৰ কৰা এটা দুটা আত্মাক বিলাব পাৰো নেকি, সেইটো মোৰ এতিয়াও চিন্তা। বেলেগনো কি আছে আৰু সংসাৰত মোৰ, বেলেগ নকৈ মই কি বিচাৰিব লগা আছে? কথা এটা ঠিক তেনেকে এক্সাম্পলৰ কথাটোৱে কৈছো, সৌ বাতৰিৰ কাৰণে যোনেই কৰক, আপোনালোকে যোনেই নকৰক, যোনে যোনে কৰিছে, সেইটো আপোনাৰ কাৰণে জুইত দিয়া নাযাব, সেইটো বাইবেলে কৈছে। জুইত পুৰিলেও সেইটো থাকি যাব, সেইটো সোণ ৰূপ প্ৰিচিয়াছ ষ্টন হয়, সেইটো সোণ ৰূপ হয়। তাৰপিছত যিটো নেকি হেৰুৱা আত্মাৰ কাৰণে আপুনি কষ্ট কৰিলে, হেৰুৱা আত্মা বচাবৰ কাৰণে, সেইবিলাক জুইত পুৰিলেও ৰখি যাব। জুইত পুৰিলেও, জুইটো চবৰে টেষ্ট কৰা হ'ব, কিন্তু জুইত ৰখি যোৱা কামবিলাক চাইছো। আৰু যিটো নেকি আনক প্ৰেম কৰা, আৰু সেই কামটো, প্ৰেম কামটো জুইত পুৰা নাযাব। আৰু যিবিলাক কাম ভাই ভনীৰ কাৰণে ত্যাগ কৰা হ'ল, কষ্ট কৰা হ'ল, সেইবিলাক জুইত পুৰা নাযাব। আনকি ঈশ্বৰে প্ৰমিচ কৰিছে, এবাতি চেঁচা পানী বুলি যদি খুৱায়, ঠাণ্ডা পানী এগিলাচ যদি ভাই বা ভনী বুলি খুৱায়, সেই কৰ্মও নষ্ট নহ'ব, বা সেই তাৰো পুৰস্কাৰ আছে বুলি কৈছে। চাই ন, আমি 2 Korintiaলৈ গৈছো, 5 অধ্যায়, 2 Korintia 5 অধ্যায় 10 পদ। 2 Korintia 5 অধ্যায় 10 পদ। গতিকে খ্ৰীষ্টিয়ান জীৱনটো হয়তো বহুতে আৰম্ভ কৰিবলৈ টান পাইছে, নহয় জানো? ইমান কষ্ট, ইমান অসুবিধা, মই কেনেকে কৰিম, কি ধৰণে এইবিলাক কৰিম, আৰম্ভ কৰিবলৈ অসুবিধা আছে কাৰোবাৰ কাৰণে। মই নিজে দুখীয়া, মই কেনেকে দান দিম, পাষ্টৰক কেনেকে প্ৰচাৰ কৰিবলৈ তেওঁক ছাপৰ্ট কৰিম, মোৰ নিজে দুখীয়া, মোৰ ল'ৰা ছোৱালী নুচুৰে, কিছুমানৰ হয়তো বহুত আপত্তি আছে, নহয় জানো, বা অসুবিধা আছে, হয়তো বিশ্বাসটো আৰম্ভণি কৰিবলৈ বাধা পাইছে আপুনি। হয়, বাধাটো আছে, বিঘিনিটো আছে। যীশুৱে পিতৰকো কৈছিলে, তই মোৰ বাধা স্বৰূপ, তই মোৰ বিঘিনি বুলি কৈছিলে। পিতৰে যীশুৰ বিঘিনি হৈছিলে মাজে সময়ে। আমিও কেতিয়াবা বিঘিনি হওঁ নিজৰে খ্ৰীষ্টান জীৱনৰ কাৰণে, নিজে নিজৰ বিঘিনি হ'ব পাৰোঁ, হয়নে? য়েছ, ঈশ্বৰৰতো বিঘিনি হওঁৱেই, কেতিয়াবা মাজে সময়ে আমি নিজে ঈশ্বৰৰ বিঘিনি হ'ব পাৰোঁ। যাই নহওক, 5 অধ্যায় 10 পদ আমি চাইছো, 2 Korintia 5 অধ্যায় 10 পদ। আহক আমি একেলগে পঢ়িছো। কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ পুজৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। কিমান আনন্দৰ দিন, কিমান মহিমা, গৌৰৱ, ফূৰ্তিৰ দিন। যীশুৰ আগত মই প্ৰকাশ পাম, যীশু উদ্ধাৰ কৰা, মোক মৰম কৰা জনে, তেওঁৰ আগত মই ফেচ টু ফেচ এদিন তেওঁক দেখা পামগে, হয়নে? সেই দিনটো কিমান গৌৰৱৰ দিন হ'ব, কিমান মহিমাৰ দিন হ'ব। সেই দিনটোৰ কাৰণে আগ্ৰহেৰে পৌলে কৈছে, মই বাট চাই আছো, আগ্ৰহেৰে, ইগাৰলি, বহুত হেঁপাহেৰে, বহুত কি ক'ব আৰু, কেনেকুৱা ধৰণৰ ভাষাৰে, ইমানখিনি আগ্ৰহত মই বাট চাই আছো যীশুৰ ছেকেণ্ড কামিঙলৈ। আছেনে আপোনাৰ আগ্ৰহ যীশুৰ দ্বিতীয় আগমনৰ কাৰণে? হয়নে? আগ্ৰহ আছেনে? হয়, আমাৰ আগ্ৰহ থকা উচিত নতুন জন্ম পোৱাবিলাকৰ। ৰিয়েলি এই সংসাৰ আমাৰ চিৰস্থায়ী ঘৰ নহয়। গতিকে ঈশ্বৰৰ ন্যায় গুণটো যদি তেওঁ ন্যায়বান ঈশ্বৰ হয়, তেতিয়াহ'লে তেওঁ প্ৰত্যেকটি কৰ্মৰ উপযুক্ত হিচাপ দিব লাগিব তেওঁৰ সন্তানসকলৰ, বিশ্বাসীবিলাকৰ। তেওঁ নহ'লে কেনেকৈ তেওঁ ন্যায়বান ঈশ্বৰ হ'ব? গতিকে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাক আমি এতিয়া ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিম আৰু ঈশ্বৰৰ গৌৰৱৰ কাৰণে কেনেকৈ জীয়াই থাকিম, সকলো সময়ত আমি প্ৰচেষ্টা কৰা উচিত। এতিয়া জীয়াই থকা জীৱনত ষ্ট্ৰাইভ, মানে প্ৰচেষ্টা, যত্ন, কষ্ট আছে,
অসুবিধা আছে, তথাপিতো ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিম দুখৰ মাজতো, কষ্টৰ দিনতো? বাইবেলে কৈছে দিন আৰু ৰাতি যেনেকুৱা আছে, সুখ আৰু দুখ দুইটাই পৃথিৱীত তেজ আছে। জীৱনটো কেনেকুৱা? সুখ নাথাকিলে দুখৰ অৰ্থ বুজি নাপাওঁ, দুখ নাথাকিলে সুখৰ অৰ্থ আমি বুজিব নোৱাৰো। সেইটো উপদেশকত কৈছে, আৰু সুখ আৰু দুখ যেনেকে দিন আৰু ৰাতি সৃষ্টি কৰিছে, সুখ আৰু আছে, দুখ আৰু আছে জীৱনত। এইটো নহয় যে অকল সুখ বিচাৰি মই হাবাতৰি খাই থাকিম, নহব। হয়, দুখৰ সময়তো যদি পাৰো ঈশ্বৰক সন্তুষ্ট কৰিব পৰা, সেইটো মহান মহান বিশ্বাসী, নহয়নে? গতিকে সকলো আমাৰ জীৱনত যিটো নেকি আমি কৰিলো পৰিত্ৰাণ পোৱাৰ পিছত, একুৰেটলি একাউণ্টেড কৰা হ'ব। যিদিনাখন পৰিত্ৰাণ পালো আৰু যিদিনাখন মোৰ জীৱনটো লাছ হ'ল এই পৃথিৱীত, শেষ উশাহ লোৱা দিনটো, শেষ ষ্টাৰ্টিং দিন, পৰিত্ৰাণ পোৱা প্ৰথম দিনটো। ফিলিপিয়া 1:1 কৈছে প্ৰথম দিনা, কলচীয়া 1:1 কৈছে প্ৰথম দিনা, সেই পৰিত্ৰাণৰ পোৱা দিনটো, উদ্ধাৰ পোৱা দিনটো, সেই দিনাৰ পৰা লাষ্ট দিনটোলৈ মোক একাউণ্টিং কৰিব, হিচাপ কৰা হ'ব মোৰ বিশ্বাসী জীৱনটো। সেইটো মতে মোৰ পুৰস্কাৰ, মুকুট, গৌৰৱ হ'বগে প্ৰত্যেকজনৰে। হয়, য়েছ, কাৰণ প্ৰভু ন্যায়বান ঈশ্বৰ, তেওঁ প্ৰত্যেকজনৰ কৰ্ম অনুপাতে পুৰস্কাৰ দিবগে। গতিকে আমি তেওঁ সেই মহিমা গৌৰৱৰ ভাগী হ'ম। তেনেকুৱা কেইটামান মুকুটৰ কথা বাইবেলে কৈছে। প্ৰকাশিত বাক্য 2:1 গৈছো। কেনেকুৱা মুকুট বা ক্ৰাউন অফ লাইফ বা মুকুটৰ কথা কৈছে আচলতে। প্ৰকাশিত বাক্য 2:10 চাম। কেতিয়াবা আমি ভাবিব পাৰো যে ইমান দুখ কষ্টনো কেনেকে সহিম, আৰু মই বাদেই দিম নেকি, খ্ৰীষ্টিয়ান জীৱনটো নকৰো নেকি, পৰিত্ৰাণ পাই স্বৰ্গতে যাম, আৰু মই মণ্ডলী জীৱন, চাৰ্চত যোৱা, ইমান কষ্ট কৰা, চেক্ৰিফাইচ কৰাটো মই বাদেই দিম। কেতিয়াবা আহে মানুহৰ মনত, পিছল খাব পাৰে আমাৰ বিশ্বাসটো, হ'ব পাৰে, মনত আহিব পাৰে। হয়, আমি মুখেৰে নকব পাৰো, অন্তৰত আহিব পাৰে। তেনেকুৱা ধৰণৰ ভাৱ চিন্তা গীত মালাত লিখা আছে, নহয়? 2:10 প্ৰকাশিত বাক্য 2:10 আহক আমি একেলগে পঢ়িম। ৰেভেলেশ্যন চেপ্টাৰ 2:10। তুমি অলপতে যি যি দুখ ভোগ কৰিবা তালৈ ভয় নকৰিবা। চোৱা, তোমালোকৰ পৰীক্ষাৰ অৰ্থে শয়তানে তোমালোকক কোনো বন্দীশালত পেলাবলৈ উদ্যত আছে। তাতে 10 দিনলৈকে তোমালোকৰ ক্লেশ হ'ব। তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা, তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম। হয়, এইটো বন্দীশালত 10 দিনলৈকে শয়তানে বন্দী কৰিব। এইটো নহয় যে আপোনাক জেলত থৈ দিব, এইটো নহয়। হয়, 10 দিন বা টেম্পৰাৰী সময়ৰ কাৰণে আপোনাৰ কেইবছৰমান দুখ কষ্ট হ'ব পাৰে, কেইবছৰমান। ইউবৰ জীৱনত দুখ আহিছিলে, নহিমী, ৰুথ, ইউবৰ জীৱনত তেওঁৰ কিমান দুখ কষ্ট হৈছিল নহয়, বিনা কাৰণ, একো নোহোৱাকে, একো ভুল নকৰাকেও। আৰু ৰুথ নহিমীৰ জীৱনটো আপোনালোকে জানে কি অৱস্থা হৈছিল। গতিকে যিয়ে নহওক, এই আমি এতিয়া 10 দিনলৈ দুখ কষ্ট হ'ব পাৰে, শয়তানে তোমালোকক পৰীক্ষাৰ অৰ্থে বন্দীশালত বন্দী কৰিব। তাৰপিছত তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা কৈছে। বি ফেইথফুল আনটু ডেথ বুলি কৈছে, নহয়? মৃত্যু পৰ্যন্ত বিশ্বাসী হ'ব পাৰিম জানো? সেইভাগে মৃত্যু আছে আগলৈ, তালৈকে মোক মানে কি মোৰ সেইটো ক'ব নোৱাৰো, মোৰ মৃত্যুৰ দিনটোলৈ মই বিশ্বাসী হৈ থাকিব কেনেকে পাৰিম? কাৰণ পিতৰে কৈছিল, মই আপোনাৰ কাৰণে প্ৰাণো দিব পাৰো ফাৰ্ষ্টত। পিছত কিন্তু যীশুক যেতিয়া ক্ৰুচত ধৰিলে, পিতৰে 3বাৰ মিছা কথা কৈ পলাই পত্তং দিলে, মই চিনিয়ে নাপাওঁ, মই হাও দিছো তেওঁ। পিছত পিতৰে ৰিপেণ্টেণ্ট কৰিলে, মন পালন কৰিলেগে বাৰু। পিছত তেওঁ মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ উল্টাকে ক্ৰুচত মৰি তেওঁ জীৱন দান দিলে। পিতৰৰ বিশ্বাসটো পিছত, হয়, তেওঁ ৰিষ্টৰ কৰিলে, তেওঁৰ বিশ্বাসটো পুনৰ নিৰ্মাণ কৰিলে। বিশ্বাসটো প্ৰভুৱে তেওঁক বনালেগে পিছত, সেই পিতৰক, নহয় নে? পুনৰুত্থান হোৱাৰ আগতে তেওঁ কৈছিল, মই আপোনাৰ কাৰণে জীৱন, মৰণ, বান, জেল চব যাব পাৰো। কিন্তু যীশুক যেতিয়া ধৰিলে ৰাতিটো, সেই ৰাতিয়ে তেওঁ লগে লগে ক'লে, মই চিনি নাপাওঁ যীশুক। সেই ধৰণৰ পৰীক্ষা পিতৰৰ শিষ্যবিলাকৰ জীৱনতো আহিছিল। কিন্তু যি কি নহওক, পিতৰৰ দৰে আপোনাৰ মোৰ দুখ কষ্ট নাহিব পাৰে, কিন্তু বেলেগ ধৰণৰ দুখ কষ্ট আহিব পাৰে, বেলেগ ধৰণৰ টেম্পটেশ্যন, শয়তানৰ পৰীক্ষা আহিব পাৰে আপোনাৰ জীৱনতো। যিয়ে নহওক, বাইবেলে কৈছে মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা,
তাতে তোমাক মই জীৱন ৰূপ কিৰীটি দিম ক্ৰাউন অফ লাইফ ক্ৰাউন সেইটো ক্ৰাউনটো আনকি জাকুব 2:10 পদতো কৈছে যে 12 পদত পৰীক্ষা সহন কৰিলে পৰীক্ষা পাছ কৰাৰ পিছত তেওঁক জীৱন ৰূপ কিৰীটি দিম বুলি কৈছে পৰীক্ষা আহিব পাৰে সেইটো হয় গতিকে আমি দুখ কষ্ট হলে আমি ভাবিব পাৰো ইমান দুখ কষ্টত মই ঈশ্বৰক সেৱা কৰিছো ঈশ্বৰে জানে জানো মোৰ দুখ কষ্টটো বা মণ্ডলীৰ পাষ্টৰে জানে জানো তেওঁ মোৰ দুখ কষ্টবিলাক আসলতে দুখ কষ্ট নোহোৱাকে ক্ৰুচ নোহোৱাকে সন্মান নাই নো ক্ৰুচ নো ক্ৰাউন ঠিক তেনেধৰণে দুখ কষ্ট নোহোৱাকে মুকুটো নাই গতিকে আমি প্ৰকাশিত বাক্য 3:11 চাওঁ 3:11 পদ 3:11 পদ 3:11 পৰা আহক আমি একেলগে পঢ়িছো 3:11 পদ মই বেগাই গৈছো তোমাৰ কিৰীটি যেন কোনেও নলয় এই কাৰণে তোমাৰ যি আছে তাকে ধৰি ৰাখা তোমাৰ কিৰীটি মুকুট বেলেগে যাতে পিন্ধিব নাপায় যিশুৰ ডেকাদাৰ কিৰীটিটো এতিয়া যিশু অহা দিনাখন যদি নবীন ভাইক পিন্ধাই দিয়ে ডেকা উমেশ ডেকা এইটো তোমাৰ আছিলে দেখিছানে আজি নবীনক মই পিন্ধাইছো যিশুৰ লগত আমি যেতিয়া যাম কথা এটা কৈছো অলিম্পিকত কোনোবা এজনে খেলটো সি জিকিব লাগিছিল সি গ'ল্ড মেডেল পোৱাৰ সম্পূৰ্ণ প্ৰিপাৰেশ্যন আৰু তেওঁ যোগ্য আছিল কিন্তু কিবা এটা ভৰিত কিবা এটা মিষ্টেক হোৱাৰ কাৰণে সেইদিনাখন অলিম্পিক খেল তেওঁ নোপোৱা হৈ গ'ল বেলেগে পাই ল'লে থাৰ্ড বা লাষ্টত পাবলগীয়া মানুহটো সি পাই গ'ল কেতিয়াবা এনেকুৱাও হৈ যায় গতিকে লৈ এতিয়া বেলেগে যাতে মোৰ জেগাটো লৈ নলয় মোৰ বিশ্বাসটো কোনোবা এজন ভনীয়ে কৈছিলে বাইবেলে কৈছে না আখ হোৱাবিলাক পিছ হ'ব কৈছে নাই সেইটো ধৰণে সান্তনা লবিলে নহ'ব আমি অসমীয়া নহম বুলি সান্তনা লবিলে নহ'ব অসমতে মগনীয়া হ'ব এদিন অসমীয়া কোনোবা এজন গায়কে কালজয়ী গায়কে গাইছিল নহয়নে হয় গতিকে আপুনি ভাবিব নে আজিকালি কিয় মণ্ডলী মানুহবিলাক ইমান দুৰ্বল ইমান গৰীব কিয় বিশ্বাসত হয় টকা পইচাৰ গৰীবৰ কথা কোৱা নাই বিশ্বাসৰ ক্ষেত্ৰত গৰীবৰ কথা কৈছো ঈশ্বৰক সেৱা কৰাৰ ইমান পাৱাৰলেছ কিয় ইমান ঈশ্বৰৰ পৰা অনুগ্ৰহ নাই কিয় ঈশ্বৰৰ পৰা শক্তি নাই কিয় তেতিয়া সেই বনি এজনে ক'লে নতুন বিশ্বাসী বাইদেউ এটাক নাই বাইবেলে কৈছে নহয় আপোনালোকে নতুন বিলাক আগবাঢ়িব আমি পুৰণা বিলাক পিছ হ'ব নাই তেনেকে ক'লে যিশুৰ আগত কি উত্তৰ দিব তেতিয়াহ'লে সেই তোমাৰ মুকুট এইটো আছিলে এইটো নিলাম এইটো তোমাৰ মুকুট আছিলে এতিয়া এই আমাৰ কিবা পুৰবী বাইদেউক পিন্ধাইছো পুৰবী একেটক পিন্ধালো দেই তেতিয়া যিশুৰ আগত কি লাজ নাপাম আমি এতিয়া আমি সান্তনা লবিও পাৰো তেনেকে কৈ পিনে যিশুৰ আগত লাজ পাম এই গতিকে যি আছে তাক ধৰি ৰখা কৈছে যিখিনি আছে বৰ্তমান হয় আমাৰ ভনী নীলমৰ যি বিশ্বাস আছে সেইটো মৃত্যুলৈকে কেনেকে ধৰি ৰাখিম কাৰণ সেইটো গুচি যাব পাৰে যে কি কয় চৰাইক কি কয় হেঁচি জোৰকে ধৰি কি বস্তু জোৰকে ধৰিব নোৱাৰো চৰাই নে কি জোৰকে ধৰিলেও দিগদাৰ আৰু এৰি দিলেও উৰি যাব পাৰে যেনক বাইবেলে কৈছে যি আছে তাক ধৰি ৰাখা বেলেগে যাতে মোৰ জেগাটো নলয় মোৰ বিশ্বাসটো যাতে বেলেগৰ তাত গুচি নাযায় আজি দেখা দা ইয়াত ধৰক 5 বছৰ বিশ্বাসী জীৱন কৰিছিল থংবাই কিন্তু আজিকালি যদি তেওঁ কিবা কাৰণত সেই বিশ্বাসটো দেখাব পৰা নাই ঈশ্বৰক বেলেগ এজনে দেখাব পাৰে কথা এটা সেইটো ধৰণৰ কথা কৈছে তেতিয়া সেই মুকুটটো তেওঁৰ তাত যাতে নাযায় গতিকে মোৰ জেগাটো মই ৰাখিব লাগিব মোৰ বিশ্বাসটো নিজৰ বিশ্বাস আনৰটো আন ভাই ভনীৰ বিশ্বাসটো তেওঁলোকে নিজেই যিশুক হিচাপ দিব লাগিব গতিকে এক্সাম্পল হিচাপত কৈছো এইটো মই জাষ্ট উদাহৰণ হিচাপে মই বেগাই গৈ আছো যিশুৱে কৈছে তোমাৰ কিৰীটি যেন বেলেগে নহয় এই কাৰণে তোমাৰ যি আছে তাকে ধৰি ৰাখা পাৰিমনে ধৰি ৰাখিব শেষলৈকে নিজৰ জেগাটো হয় উপযুক্ত বিবেচনাতকৈ কোনেও বৰ বুলি বিবেচনা নকৰক জাকুব 12 ৰোমিয়া 12:3 পদত কৈছে ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে সেই অনুসাৰে তেওঁ গম্ভীৰ মনেৰে বিবেচনা কৰক আৰু ঈশ্বৰক সেৱা কৰক বিশ্বাস বেলেগ বেলেগ আমাৰ এই বাইদেউৰ বিশ্বাস বেলেগ এই ভাইজনৰ বিশ্বাস বেলেগ একেতৰ বিশ্বাস বেলেগ পাৱাৰটো বেলেগ বেলেগ ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিছে এওঁলোকৰ বিশ্বাস বেলেগ এওঁলোকৰ পিছফালে বহা লাইনবিলাকৰ হয়তো চান্দে কোনো ৰকম আহাটোৱে কাৰোবাৰ কাৰণে বিশ্বাস হ'ব পাৰে কাৰোবাৰ কাৰণে নাই মই অতিৰিক্ত কিবা এটা আৰু কৰিব বিচাৰো ঈশ্বৰৰ কাৰণে অলপ আৰু বেছি মুকুট আৰ্জিব বিচাৰো ঈশ্বৰৰ কাৰণে এক্সট্ৰা কৰিম মই কিছুমান কাম নৰ্মেল মেম্বাৰে যি কৰিব তাতকৈ মই অলপ এক্সট্ৰা অৰ্ডিনাৰী কৰিম হয়তো কাৰোবাৰে তেনেকুৱা বিশ্বাস থাকিব কোনোবাই আকৌ যিশুৱে মৰিলে মোক পৰিত্ৰাণ দিলে সেইটোৱে মোৰ বাবে যথেষ্ট আৰু মোক একো নালাগে
হয় সেইটো এতিয়া আপুনি সান্তনা লাভিব পাৰে কিন্তু যীশুৱে ক'ব তুমি তোমাৰ কাৰণে মই মৰি দিলো পৰিত্ৰাণ দিলো তুমি কি কৰিলা মোৰ কাৰণে তোমাৰ কাৰণে মই ক্ৰুচটো উঠিলো গজাল মাৰিলো জিয়াকে জিন্দাকে তেজ ফালি গজাল মাৰিলো তুমি মোৰ ৰাইজৰ কাৰণে কি কৰিলা তেতিয়াহে আমি সান্তনা লভিব পাৰো তেতিয়াতো সান্তনা নহ'ব তেতিয়া দুখ পাব লাজ পাব না সেই ভৱিষ্যতৰ কথাটো চিন্তা কৰা উচিত আহি থকা দিনটো এইটো নহয় যে এতিয়া আছো ঠিকে আছো এইটো সব ঠিকে থাকিব এইটো কেনেকে হ'ব পাৰে এতিয়া জগতৰ মানুহ কিছুমানে কয় বা মানুহে কয় খাইছোং যি আছে এতিয়া এনেকে জীৱন পাৰ কৰিছো তে ভৱিষ্যতটো কি হ'ব যিশুৰ লগ পোৱা দিনাখন সেইটো মই চিন্তাই কৰা নাই কিছুমানে কয় তেনেকুৱা ধৰণে চিন্তা কৰা উচিত আমি কীৰ্তি বা মুকুটৰ কথা চাই আছো প্ৰাকৃত বাক্য 4 অধ্যায় প্ৰাকৃত বাক্য পৰৰ পাপৰ ভাগি নহবা বুলিও বাইবেলে কৈছে গতিকে বেলেগলৈ চাই নিজে আমি দুখী নিজলৈ তললৈ গিৰিব নালাগে প্ৰাকৃত বাক্য 4 অধ্যায় 4 পদ নবীন ভাই পঢ়ি দিবা নেকি 4 অধ্যায় 4 পদ আৰু সেই সিংহাসনৰ চাৰিওফালে 24খন সিংহাসন আছিল এইবোৰ সিংহাসনৰ ওপৰত বগা বস্ত্ৰ আৰু মূৰত ফুলৰ কিৰীটি পিন্ধা 24 জন বৃদ্ধ লোক বহি আছিল হ'ব সেই সিংহাসনৰ স্বৰ্গত যীশুক ছেকেণ্ড কামিঙৰ দিনাখন প্ৰাকৃত বাক্য 4 অধ্যায়টো যীশুৰ ছেকেণ্ড কামিঙত স্বৰ্গৰ এইটো মণ্ডলীক যেতিয়া তুলি নিয়া হ'ব সেইটো কথা কৈছে যীশুক যেতিয়া যীশুৰ সিংহাসনৰ চাৰিওফালে 24খন সিংহাসন আছিল এইটো মোদী চাহাবৰ মিটিং গুৱাহাটীত যেতিয়া মিটিং হয় খানাপাৰা ফিল্ডত এইটো মোদীৰ সিংহাসন এইটো CMৰ এইটো ৰাষ্ট্ৰপতিৰ এইটো ৰাজ্যপালৰ নিজৰ চিট থাকে নিজৰ আসন এতিয়া 24খন আসন দেখিছো স্বৰ্গত আপুনি দেখিছে 24খন আসন এই 24খন আসন কোন হ'ব পাৰে এই 24 জনে চাৰিওফালে কি কৈছে এই 24খন বগা বস্ত্ৰ আৰু মূৰত সোণৰ কিৰীটি আছিল সোণৰ ক্ৰাউন আৰু বগা বস্ত্ৰ ধৰক জাকুবৰ 12টা পইণ্ট যীশুৰ 12 জন শিষ্য এক্সাম্পল ধৰি লওক নহয়নে 24খন আসন যদি হয় জাকুবৰ 12 পইণ্ট আৰু যীশুৰ 12 জন শিষ্য ঠিক তেনেকুৱা ধৰণে এতিয়া সোণৰ কিৰীটি পিন্ধি যীশুৰ আগত তেওঁলোক থিয় হৈছে গোল্ডেন পাইছে তেওঁলোক সোণৰ ব্ৰঞ্জৰ নহয় ৰূপৰ নহয় সোণৰ পাইছে গতিকে লৈ কিৰীটি বহুত ধৰণৰ আছে দেই কিৰীটিবিলাক আমি বিভিন্ন বিনাকী কিৰীটি অবিনাকী কিৰীটিৰ কথা প্ৰথম কৰিন্থিয়াত কৈছে প্ৰথম কৰিন্থিয়া 9 অধ্যায়ত পৌলে কৈছে অবিনাকী কিৰীটি অবিনাকী চাওঁ এই জগতৰ প্ৰথম পিতৰলৈ প্ৰথমতে কৈছো প্ৰথম পিতৰ 5 অধ্যায় আৰু তাৰপিছত আন এটাইত কৈছে ধাৰ্মিকতাৰ কিৰীটিৰ কথা কৈছে প্ৰথম পিতৰ 5 অধ্যায় প্ৰথম পিতৰ প্ৰাকৃত বাক্যৰ পৰা অলপ বেক মাৰিব লাগিব কেইটামান পৃষ্ঠা ফাৰ্ষ্ট পিতৰ 5 এতিয়া অলপ মুকুট বা ক্ৰাউনৰ বিষয়ে চাইছো বিভিন্ন ক্ৰাউনৰ কথা বাইবেলে কৈছে এবিডে নহয় মানে এইটো নহয় যে কোনোবা এইটো ললে মোৰ আৰু নাই আপোনাৰ কিবা এটা পোৱাৰ ৰাস্তা আছে আমি হেকলৈকে যদি চেষ্টা কৰো বা কিবা এটা আমি যি আছে তাক ধৰি ৰাখিবলৈ চেষ্টা কৰো 5 অধ্যায় 4 পদ 5 অধ্যায় 4 পদ ফাৰ্ষ্ট পিটাৰ চেপ্টাৰ 5 ভাৰ্স 4 4 পদ তাতে প্ৰধান ৰক্ষক প্ৰকাশিত হোৱা কালত তোমালোকে ঐশ্বৰ্যৰূপ অম্লান কিৰীটি পাব পাৰা অম্লান কিৰীটি এইটো কিহৰ কিৰীটি ঐশ্বৰ্যৰূপ অম্লান কিৰীটি মুকুট গতিকে কিৰীটি কাৰোবাৰ কাৰণে এইটো কিৰীটি পাব কোনোবাই ঐশ্বৰ্যৰূপ অম্লান কিৰীটি ইমপেৰিসিবল ক্ৰাউন নহয়নে ইমপ্ৰেসিবল ক্ৰাউনৰ কথা কৈছে তাৰপিছত ধাৰ্মিকতাৰ কিৰীটি বুলি কৈছে 2 তিমথিয় 2 তিমথিয় আমি চাওঁ ধাৰ্মিকতাৰ কিৰীটি ক্ৰাউন অফ ৰাইচিয়াছনেছ হয়তো ক্ৰাউন অফ ৰাইচিয়াছনেছ আমাৰ এই মণ্ডলীৰ পৰা কোনে পাব হয়তো অনলাইনত থকাবিলাকে পাবনে আমি ইয়াত অফলাইনত বহি থকাবিলাকে পাব অনলাইনতো বহুত আমাৰ ভাই ভনী আছে আমাক সহায় কৰে অসমত প্ৰচাৰ কৰা কামত জোৰদাৰ সহায় কৰি আছে সেমিনাৰৰ প্ৰতি 4000 5000 দান দিয়ে আছে প্ৰত্যেক সেমিনাৰত বা 500 1000 দিয়ে আছে সহায় কৰি আছে বা আমাৰ ইয়াত বহি থকাবিলাকো সহায় কৰা মানুহ আছে বিভিন্ন ধৰণে নহয়নে যেনক আত্মচাম সেকেন্ড তিছলন কি কলো তিমথিয়ে 8 পদ আহক আমি একেলগে পঢ়ো এতিয়াৰ পৰাই মোৰ নিমিত্তে ধাৰ্মিকতাৰ কিৰীটি
সাঁচি হৈছে। ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মুখ দিব। কেৱল মোকেই নহয়, কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব। 2 তিমথিয় 4 অধ্যায় উলিয়াব যদি পোৱা নাই। 2 তিমথিয় 4 অধ্যায় 8 পদ। আমি আরেকবার পঢ়িছো। এইটো পৌলৰ লাষ্ট কিবা আছিল, আচলতে জেলত মৃত্যুৰ আগৰ পত্ৰ আছিলে। 8 পদটো পঢ়িছো। এতিয়াৰ পৰাই মোৰ নিমিত্তে ধাৰ্মিকতাৰ কিৰীতি ৰাখি থোৱা হৈছে। ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব। কেৱল মোকেই নহয়, কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব। কিৰীতিৰ কথা চাই আছো এতিয়া বৰ্তমান এই সময়খিনি। মুকুট ইংৰাজীত ক্ৰাউন। এই ক্ৰাউনটো হৈছে ক্ৰাউন অফ ৰাইচিয়াছনেছ বুলি পৌলে ইয়াত কৈছে। পিতৰে কৈছে অম্লান কীৰ্তি, আৰু প্ৰাকৃত বাক্যত কৈছে জীৱনৰূপ ক্ৰাউন অফ লাইফ। প্ৰাকৃত বাক্য 4 অধ্যায় 4 পদত কৈছে গল্ডেন ক্ৰাউন, সোণৰ মুকুট। কিৰীতি বুলি অসমীয়া বাইবেল অনুবাদ কৰিছে, আপোনালোকে বুজি নহয় কি কিৰীতি। এইটো ক্ৰাউন মুকুট সেইটো কৈছে। গতিকে আমি সেই যি আছো যাতে নিজৰ জেগাটো যাতে হেৰাই নেপেলাওঁ, আমাৰ বিশ্বাস যে লুপ্ত নহয়। প্ৰভুৱে পিতৰক কৈছিলে, চিমোন পিতৰ, তোমালোকৰ বিশ্বাস যেন লুপ্ত নহয় তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছো। পিতৰে কৈছিল, মই আপোনাৰ কাৰণে মৰণ কি জেল কি জীৱন দিবলৈ ৰেডি আছো। মোৰ বিশ্বাস কেনেকে শেষ হ'ব, মোৰ বিশ্বাস কেনেকে নাইকিয়া হ'ব। চাওঁ ইয়াতে আছে 4 পদতো কৈছে, 2 তিমথিয় 4 পদ। ইয়াতে আছো 2 তিমথিয়তে, য'ত আমি আছিলো 2 অধ্যায় 5 পদ। আচলতে 2 অধ্যায় 2 তিমথিয় 2 অধ্যায় 5 পদ। 2 অধ্যায় 5 পদ। 2 অধ্যায় 5 পদ। খেলত জিকিবলৈ যদিও কোনোৱে যত্ন কৰে, তথাপি তেওঁ বিধিমতে যত্ন নকৰিলে মুকুটেৰে বিভূষিত নহয়। এইটো এটা আকৌ আমাৰ চিন্তাৰ বিষয়। অলিম্পিকত খেলিব গৈ আছে, 5 বছৰ 10 বছৰ প্ৰিপাৰেচন কৰি গ'ল খেলিবলৈ বুফুৰা, কিন্তু তেওঁ ল মতে অলিম্পিকৰ যিটো চিষ্টেম ৰোল মতে দৌৰা নাই। তেওঁ ট্ৰেক নিজৰ ট্ৰেক আছে, ৰোল আছে, থু বুলি মাৰাৰ লগত দৌৰিব লাগিব, আগতে দৌৰি দিলে। তেওঁ নহ'ব, কেঞ্চেল হৈ থাকিলে, বা তেওঁ কিবা এটা মিষ্টেক কৰিছে, কিবা এটা ট্ৰেকটোৰ পৰা বেলেগ কৰিলে, সেইটো সাৱধান হোৱা উচিত নহয়। গতিকে যি আছে তাক কেনেকে ধৰি ৰাখিম আমি যিখিনি বিশ্বাস পাইছো প্ৰভুৰ পৰা, প্ৰভুৱে মোক যি অনুগ্ৰহ দিছে মোৰ খ্ৰীষ্টিয়ান হিচাপত জীয়াই থকাৰ কাৰণে, সেইখিনিক মই শেষলৈকে কেনেকে ধৰি ৰাখিম, হয়নে? সেইটোৱে হৈছে আমাৰ মুকুট, হেৰাব নোৱাৰা মুকুট। গতিকে খেলত জিকিব পাৰে সেইজনে যদি বিধিমতে লিগেলি খেল খেলিব। আমি পৰিত্ৰাণ পাইছো, চবেই স্বৰ্গৰ কাৰণে দৌৰিছো, কিন্তু ইজৰাইলত আপুনি অৰণ্যত থকা সময়ত ইজৰাইলক বহুত আমি ভুল কৰা দেখা পাওঁ, নহয়নে? মুচিৰ দিনত তেওঁলোকে ইলিগেল ভাৱে বহুত খেলি মেলি কৰাও আমি দেখা পাইছো মুচিহঁতৰ ইজৰাইলৰ দিনত, অৰণ্যত থকা সময়ত বা ইজৰাইলৰ হিষ্টৰী। গতিকে আমাৰ সেই সকলোবিলাক কিহৰ কাৰণে লিখা আছে? শাস্ত্ৰত ৰোমিয়া 15 কৈছে সকলোবিলাক আমাৰ শিক্ষাৰ নিমিত্তে লিখা হৈছিল। গতিকে এনে স্থলত আমি পুৰস্কাৰটো পাব লাগিব, নিজৰ জেগাটো ৰাখিব পাৰিব লাগিব, হেৰাব নোৱাৰাকে আমি শেষলৈকে থাকিব লাগিব। 2 কৰন্থিয়ালৈ গৈছো 3 অধ্যায়, আৰু বেছি নাই, অলপ সময় আছে। 2 কৰন্থিয়া মই শেষ পালে গৈ আছো, আৰু 2 এটা বাইবেল পদ চাই শেষ কৰি দিছো। 2 কৰন্থিয়া 4 অধ্যায় 18 পদ, 3 অধ্যায় 18 পদ, সৰি। খ্ৰীষ্টৰ নিচিনা ৰূপান্তৰিত জীৱন, নহয়নে আমাৰ জীৱনৰ উদ্দেশ্য। 2 কৰন্থিয়া 3 অধ্যায় 18 পদ, 2 কৰন্থিয়া 3 অধ্যায় 18 পদ। আহক 2 কৰন্থিয়া 3 অধ্যায় 18 পদ আমি শাস্ত্ৰখন চাওঁ। আহক আমি একেলগে পঢ়ো যদি পাইছে। আৰু আমি সকলোৱে উৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওঁতে চাওঁতে সেই গৌৰৱৰ পৰা গৌৰৱ পাই আত্মাৰো প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ সেই একে মূৰ্তি হ'ব লাগিছো। ক্ৰাইষ্ট লাইক লাইফ, খ্ৰীষ্টৰ নিচিনা জীৱন। যিহেতু আমি প্ৰভুৰ পৰা গৌৰৱময় আশীৰ্বাদ পোৱা লোক হয়, প্ৰভুৰ পৰা গৌৰৱময় আশীৰ্বাদ পোৱা লোকবিলাক এতিয়া আমি চেষ্টা কৰিব লাগিব প্ৰভুৰ সেই গৌৰৱৰ পাবৰ কাৰণে উপযুক্ত জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব লাগিব।
সান্তনা লভিব নালাগে যে আজিকালি মই নোৱাৰা হৈ গ'ল, আগতে বহুত পাৰিছিলোঁ, আগতে চাৰ্চত কাম কৰিছিলোঁ, আগতে মানুহ হেৰুৱা আত্মা চেমিনাৰত আনিছিলোঁ, দুই এটা বচাবলৈ চেষ্টা কৰিছিলোঁ, আজিকালি মই বাদ দিছোঁ আৰু এইবিলাক কাম নকৰোঁ আৰু। মই কিয়? মই নিজে কোনো ৰকম চাৰ্চত মাজেও মই গ'লেই হ'ল আৰু আজিকালি সেইটো কামেই মই কৰোঁ। হয়, আপুনি সেইটো বাছি ল'ব পাৰিব, একো আপত্তি নাই, কিন্তু এতিয়া বৰ্তমান আপোনাৰ আপত্তি নাই, পিছত আপোনাৰ নিজক বেয়া লাগিবগে, অনুতাপ কৰিবগে ভৱিষ্যত দিনত। আগ পিছ চিন্তা নকৰা মানুহ তেওঁ নহয়নে? বৰ্তমানটো মাত্ৰ তেওঁ চাইছে, ভৱিষ্যতটো যীশুৰ ৰাইজৰ অহা সময়ত তেওঁ সেইটো ভবা নাই। গতিকে আমাৰ হৃদয় আৰু আমাৰ জীৱন ক্ৰমান্বয়ে পৰিৱৰ্তন হৈছে কাৰ নিচিনা? ঈশ্বৰৰ চেহেৰালৈ ৰূপান্তৰ হৈ আছে। আমাৰ অৱশ্যে মোৰ চেহেৰাটো নহয়, আমাৰ হৃদয় আৰু আমাৰ জীৱনটোক কৈছোঁ। গতিকে ঈশ্বৰৰ আকাৰ নাই নহয় জানো, কিন্তু আমি ঈশ্বৰৰ আকাৰ ৰূপ লৈছোঁ আমাৰ অন্তৰকণ আৰু আমাৰ জীৱন শৈলীটো। গতিকে আমি সকলোৱে প্ৰভুৰ নিচিনা হ'ম যেতিয়া প্ৰভুক লগ পাম। যেতিয়া প্ৰভু উভতি আহিব আমি সকলোৱে প্ৰভুৰ নিচিনাই হ'ম, এইটো বাইবেলত কৈছে। ইয়েছ, গতিকে খ্ৰীষ্টিয়ান জীৱনটো এটা প্ৰগ্ৰেছিং হয়, যাতে আমি অধিক আৰু উচ্চ উন্নত সন্মান পাব পাৰোঁ। খ্ৰীষ্টিয়ান জীৱনটো কেনেকুৱা জীৱন? এটা প্ৰগ্ৰেছ মানে ক্ৰমান্বয়ে আগবাঢ়ি ওপৰলৈ যোৱা ধাৰ্মিকৰ পথ। বাইবেলে কৈছে অৰুণৰ সূৰ্যৰ দীপ্তিৰ নিচিনা, সূৰ্য যেনেকৈ ৰাতিপুৱা বেলি ওলাই আহি পোহৰ দিয়ে, কিৰণ দিয়ে সকলোকে, ঠিক তেনেকুৱা ধাৰ্মিকৰ পথ খ্ৰীষ্টিয়ানবিলাকৰ পথ হয়। আমাৰ জীৱনটো গ্ৰেটাৰ এণ্ড হায়াৰ গ্লৰি। যেনেকৈ অলিম্পিকৰ খেলতো বহুত ধৰণৰ মানে খেল আছে, তাৰ ভিতৰত বেষ্ট কোনটো? বিশ্বত অস্কাৰ প্ৰাইজ আছে, বিশ্বত বিভিন্ন ধৰণৰ নোবেল প্ৰাইজ আছে, সংগীত নাটক একাডেমী ভাৰতৰ পুৰস্কাৰ আছে, বিভিন্ন ধৰণৰ ভাৰততো পুৰস্কাৰ আছে নহয় জানো? কিবা আমাৰ ভাৰত ৰত্ন, ভাৰত বিভূষণ, খেল ৰত্ন, অসম বৈভৱ বুলি CMA আৰম্ভ কৰিছে যোৱা 2 বছৰ আগত, নহয়নে? ৰতন টাটাক দিব বিচাৰিছিল, ৰতন টাটা দিলে বাৰু, তেওঁ ৰিচিভ কোনোবা আহি লৈ গ'ল, তেওঁতো নাই আৰু বৰ্তমান। যিয়ে নহওক, এই সন্মান মুকুটবিলাক সেইকাৰণে বিনাশী বুলি কৈছে এই পৃথিৱীবিলাক। পৌলে প্ৰথম কৰিন্থিয়া 9:9 কৈছে, আমি খেলক জিকিবলৈ যত্ন কৰিছোঁ, কিন্তু তেওঁবিলাকে যত্ন কৰিছে, কিন্তু তেওঁলোকে ইমপেৰিচিবল কাৰণ, তেওঁলোকে বিনাশী কিৰীতিৰ কাৰণে চেষ্টা কৰি আছে এই পৃথিৱীৰ মানুহবিলাক। আমি হ'লে অবিনাশী কিৰীতি, ইমপেৰিচিবল ক্ৰাউন। এই জগতৰ ক্ৰাউন মুকুটবিলাক কিমান বছৰ থাকে? হয়তো যেতিয়া মৰিব তেওঁলোক শেষ, তেওঁলোকৰ মেডেলবিলাক থাকি যাব পৃথিৱীতে, কিন্তু আমাৰ মৰাৰ পিছতো আমাৰ মেডেল আমাৰ লগত থাকিব। প্ৰাগীত বাইকত 14:9 কৈছে, আমাৰ প্ৰভুৰ এতিয়া যিসকলে মৰিব তেওঁলোক ধন্য, কাৰণ তেওঁলোকৰ পৰিশ্ৰম তেওঁলোকৰ লগত থাকিব কৈছে। আমাৰ যিমান মেডেল আছে এতিয়া, সেই সকলোবিলাক মৃত্যুৰ সিপাৰেও আমাৰ লগত থাকিব, বাইবেলে কৈছে। কিন্তু এই জগতৰ ক্ৰাউন মেডেলবিলাক আপোনালোকে দেখিছেনে? গুৱাহাটীত কিমান, মই উজান বজাৰত থাকোঁতে কিমান মানুহ মেডেল পোৱা মানুহ দেখিছে। ৰাষ্ট্ৰপতি, আগৰ দিনৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ দিছিলে, কোনোবা সাহিত্য সভাৰ সভাপতি ঘৰত বহুতবাৰ আছিলোঁ, চন্দ্ৰপ্ৰসাদ শইকীয়া আছিল এটা সময়ত, কোনোবা এজন আৰু কোনোবা 2-3জনো তেনেকুৱা সাহিত্য সভাৰ সভাপতিৰ ঘৰত ওচৰে পাজৰে ভাড়া ঘৰত আছিলোঁ বহুত বছৰ আগতে, উজান বজাৰ, পাণ বজাৰ, খাৰগুলি এই জেগাবিলাকত। তেতিয়া তেওঁলোকে মোক ভাড়া ঘৰত থাকোঁতে এইবিলাক মেডেলবিলাক দেখুৱাই, পথু ঘৰত ফ্ৰেম মাৰি থৈছে ৰাষ্ট্ৰপতিৰ মেডেলবিলাক। সেই ব্যক্তিসকলে এতিয়া ঢুকাইছে, তেওঁলোকৰ মেডেলো ফিনিছ পৃথিৱীতে, সেইটো বাইবেলে কৈছে। কিন্তু আমি যিসকলে উদ্ধাৰ পোৱা লোকসকল, আমাৰতো তেনেকুৱা নহয়, আমাৰ মেডেল থাকি যাব। গতিকে ঈশ্বৰে আমাক অকল পৰিত্ৰাণ পোৱাতে ছেটিছফাইড নহয়, সন্তুষ্ট নহয় যে পৰিত্ৰাণ মই তোমালোকক মৰিলো জীৱলো তাতে তোমালোক সন্তুষ্ট হোৱা। ঈশ্বৰ সন্তুষ্ট নহয় এইটো ক্ষেত্ৰত। আপোনাৰ জীৱনত ঈশ্বৰে সন্তুষ্ট হোৱাই নাই আপোনাৰ জীৱনত, তেনেকুৱা যদি ভাবি আছে। কিন্তু ঈশ্বৰে আপোনাক কোৱালিফিকেশ্যন হ'ব বিচাৰে, ঈশ্বৰৰ জেগাৰ আসনত বহিব পৰাকে আপোনাক কোৱালিফাই হোৱাটো বিচাৰে। ঈশ্বৰৰ যিটো হিংসাপন, সেই জেগাত বহিব পৰাকে আপোনাক অৰ্হতা, যোগ্যতা জীৱন কৰাটো বিচাৰে পৃথিৱীতে, এই পৃথিৱীত। সেইটো ঈশ্বৰৰ ইচ্ছা হয়। হয়তো আপুনি ভাবিছে, হয়নে এইটো? আজিয়ে জানিলো এইটো কথা। হয়তো আপুনি ভাবিব পাৰে, হয় নেকি এইটো হ'ব পাৰেনে? প্ৰথম পিতৰ 5:10, প্ৰথম পিতৰ 5:10 10 পদ, প্ৰথম পিতৰ 5:10 10 পদ। চিৰজীৱী আজীৱন থকা পুৰস্কাৰ আছে নেকি তেনেকুৱা? আজীৱন অমৰ কাল আমাৰ লগত থকা সন্মান মুকুট কিৰীতি
তেনেকুৱা আছেনে? ঈশ্বৰ তেনেকুৱা আছে যদি, ঈশ্বৰে তেনেকুৱা ৰাইজত আছে যদি কিয় নাথাকিব তেনেকুৱা সন্মান মুকুট? অৱশ্যে তাৰ বিপৰীতটো চিৰজীৱন দুখ কষ্ট নিজৰ বেজাৰ আপত্তি থকা জেগা এটা আছে নেকি? কিয় নাথাকিব? যদি যম য'ত আছে, নৰক য'ত আছে, শয়তান য'ত আছে, চিৰজীৱন দুখ কষ্ট বেজাৰ আপত্তি থকা জীৱন জেগা এটা কিয় নাথাকিব? প্ৰথম পিতৰ 5:10 সকলো অনুগ্ৰহৰ আখৰ যি ঈশ্বৰে তেওঁৰ অনন্ত গৌৰৱ, এইটো গৌৰৱ অনন্ত গৌৰৱৰ অৰ্থে খ্ৰীষ্টত তোমালোকক আমন্ত্ৰণ কৰিলে। তোমালোকে অলপ কাল দুখ বুক কৰাৰ পাছত তেওঁ নিজেই তোমালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব। গতিকে দুখ কষ্ট আহিলে আপোনালোকে অস্থিৰ নহ'ব বা বিশ্বাস আপোনালোকে শেষ হ'ল এৰি নিদিব। দুখ কষ্ট আহক, আহিব যাব, সেইবিলাক ধুমুহা আহিব যাব, হয়নে? ধুমুহা আহে আকৌ যায়, ৰাতি আহে, দিন আহিবগে। জাষ্ট ধৈৰ্য ধৰক, অপেক্ষা কৰক, ঈশ্বৰলৈ বাট চাওক, হয়নে? ঈশ্বৰে গ্ৰান্তি দিছে অলপ দিন দুখ কষ্ট পাব, তাৰপিছত ফিক্স কৰি দিম, মই চব ঠিক কৰি দিম। গতিকে দুখ কষ্ট আহিলে কেতিয়াবা কোনোবাই হয়তো আপত্তি কৰিব পাৰে, ইয়াত কৈছে তেওঁ আমাক পৰিত্ৰাণৰ আমন্ত্ৰণ কৰিলে। এই দুখ কষ্টবিলাক আমাক কিয় লাগে? ঈশ্বৰে কিয় অনুমতি দিলে দুখ কষ্ট? সেইটো এটা প্ৰশ্ন। যদি ঈশ্বৰে মোক ভাল পায়, মোক উদ্ধাৰ কৰিছে, গোটেই দুখ কষ্টৰ পৰা মোক ফ্ৰী কৰি দিব নোৱাৰে কিয়? কিয় নকৰে? ফিলিপি 1:1 কৈছে তেওঁ আমাক বিশ্বাস কৰিবলৈ নহয়, খ্ৰীষ্টৰ নিমিত্তে তেওঁ আমাক দুখ বুক কৰিবলৈকে তেওঁ আমাক অনুগ্ৰহ দান কৰিছে। কিহৰ কাৰণে দিছে? কিয় আমাক দুখ কষ্ট লাগে জীৱনত, এই পৃথিৱীত? যিবিলাক এটা আৰ্টিকল বা এটা ভিডিঅ'ত মই চাইছিলো, ৰিলত, যিবিলাক ল'ৰা ছোৱালীক পিতৃ মাতৃয়ে দুখ কষ্টৰ বিষয়ে কেতিয়াও শিক্ষা দিয়া নাই বা আলসতে ডাঙৰ দীঘল কৰি জীৱনটো কেতিয়াও দুখ কষ্ট একো নিদিলে, অভাৱ অনাটন অসুবিধাৰ বিষয়ে শিক্ষা দিয়া নাই, সেই ল'ৰা ছোৱালীবিলাকৰ জীৱন পিতৃ মাতৃ নিজেই বৰবাদ কৰে। হয়, পৃথিৱীত শিক্ষা লোৱা উচিত, মানুহৰ জীৱনটো বিভিন্ন ধৰণে ট্ৰেইনিং দিয়া উচিত আচলতে। গতিকে জীৱনৰ চকৰিত 10 বছৰৰ পিছত কোন পালে ঘূৰে ক'ব নোৱাৰো। সন্তানক সেইটো আমি শিকা উচিত। যদি বেয়া দিনো আহে, তুমি টিকিব পাৰিবানে? বিশ্বাসত থাকিব পাৰিবানে? ঈশ্বৰক সেৱা কৰিব পাৰিবানে? হয়, বিভিন্ন ধৰণৰ কথা আছে। গতিকে দুখ কষ্ট ঈশ্বৰে আমাৰ জীৱনত কিয় আমাক এলাও কৰিছে, সেইটো প্ৰশ্ন। সেইটো হৈছে আমাক স্থিৰ কৰিবলৈ, আমাক বলৱান কৰিবলৈ, আমাক ষ্ট্ৰং কৰিবলৈ, আমাক মজবুত কৰিবলৈ। জনক এতিয়া বিভিন্ন ধৰণৰ পুলি পোকাবিলাক মেলিছেগে মৰি পিনি, আৰু সেই পুলি পোকাবিলাক ধুমুহা বতাহত ঢেৰেকণিত কিবা হয়। যিমান ধুমুহা বতাহ ঢেৰেকণি গছে পাব, পুলি ইমানে তললৈ শিপা মজবুত হ'ব। যদি ধুমুহা বতাহ নাই, ৰদ বৰষুণ নাই, কৰবাত বাহনি চুকত যদি গছ এজোপা পুলি এটা গজিছে, সেই পুলিটো লেৰেলি পেৰেলি বগা, ৰদ নাই, বৰষুণ নাই, সেইটো একো ফল নধৰিব। কিন্তু ধুমুহাৰ মাজত যোনে ঠিক আছে, সেই গছজোপা বহুত ফল ধৰিব। গতিকে আপোনালোকে কিছুমানে ফেলোশ্বিপত আহে, বহুত দুখ কষ্ট, বহুত সমস্যা। দুখ কষ্ট সমস্যা আমাৰ লাভ আছে নেকি? তেনেহলে আমি ঘৃণ কৰিলে কেনেকে হ'ব দুখ কষ্টটো? হয়, কিছুমানে দুখ কষ্ট ঘৃণ কৰি, নহয়নে? কেতিয়াবা আমি ভাবো মোৰ দুখ কষ্ট, যিমান দুখ কষ্ট মই পালেও যিচুক গজাল মাৰি জিন্দাকে বলটো মাৰি কাটত ফালি দি যিটো কষ্ট দিছিল, সেইটো তুলনা হ'বনে? আপোনাৰ দুখ কষ্টটো, আপোনাৰো দুখ কষ্ট আছে, বুজিছো, চবৰে আছে। কিন্তু আপোনাৰ মোৰ দুখ কষ্টটো, যিচুক যিটো আমাৰ কাৰণে বচাবলৈ কেঁচা তেজ ৰাঙলী কৰা হ'ল, তেজালটো, তেওঁৰ দুখ কষ্টৰ লগত মোৰ দুখ কষ্ট তুলনা হ'বনে? তুলনা বুলি মই নাভাবো আচলতে। হয়, মোৰ দুখ কষ্ট আছে, নিজৰ লেভেলত চবৰে দুখ কষ্ট আছে। ধনী মানুহৰ ধনীৰ নিজৰ লেভেলত দুখ কষ্ট আছে, সামান্য মানুহৰ সামান্য লেভেলত নিজৰ দুখ কষ্ট আছে, মাইণ্ডবন্ত লোকৰ মাইণ্ডবন্ত লেভেলত দুখ কষ্ট আছে, গৰীব মানুহৰ গৰীব লেভেলত দুখ কষ্ট আছে। চবৰে আনফৰ মানুহৰ আনফৰ লেভেলত দুখ কষ্ট আছে, শিক্ষিত মানুহৰ শিক্ষিত লেভেলত দুখ কষ্ট আছে। কাৰ দুখ কষ্ট নাই পৃথিৱীত? এই যে সুনিতা উইলিয়ামৰ লগত যোনে গৈছিলে মহাকাশত, তেওঁ কি টেষ্টিমনি দিছেগে? মই ছানডে ছাৰ্ভিচ তাৰ পৰা এটেণ্ড কৰিছিলো, মহাকাশত থাকি পিনি। তেওঁ পাষ্টৰৰ লগত কথা পাতি আছিলো, মই কণ্টেক্টত আছিলো আকাশৰ, কাৰণ এইটো চেটেলাইট চিষ্টেম আছে আজিকালি। তেওঁলোকে আমেৰিকাৰ এইটো নাছাৰ পাৱাৰ আছে ওপৰৰ পৰা পৃথিৱীত কথা পতাৰ। আৰু তেওঁ কৈছে পৃথিৱীত দুখ কষ্ট নোহোৱা কাৰ মানুহ আছে? তেওঁ মহাকাশচাৰীজনে কৈছে। ছানডে ছাৰ্ভিচ তাতো তেওঁ এবচেণ্ট কৰা নাছিল তাৰ পৰাও।
পৃথিৱীত চবৰে নিজৰ নিজৰ দুখ কষ্ট আছে, যে নহওক সেইটো এটা জীৱন, সেইটো এটা তেজ, জীৱনৰ সোৱাদ, দুখ আৰু কষ্ট, সুখ আৰু দুখ, নহ'লে সোৱাদ নাথাকিব এই জীৱনটো। গতিকে যীশু যেতিয়া উভতি আহিব, তেওঁ কি কৈছে, ঈশ্বৰে আমাৰ এই দুখ কষ্টবিলাক আমাক এটা ট্ৰেইনিঙৰ কাৰণে ব্যৱহাৰ কৰে, ট্ৰেইনিং, যাতে আমি তেওঁৰ গৌৰৱৰ নিচিনা, তেওঁৰ নিচিনা ষ্ট্ৰং হ'ব পাৰোঁ। দুখ কষ্টৰ মাজতো যীশুৱে যেনেকে খাব নোপোৱাৰ সময়তো শয়তানক পৰীক্ষাত জিকিছিলে, লিখা আছে মানুহ কেৱল পিঠাৰে নিজিব, ঈশ্বৰ মুখৰ বাই কৰি জীৱ। গতিকে এই দুখ কষ্টবিলাক আমাৰ লাভ হিচাপত আমি ব্যৱহাৰ কৰিব লাগিব। যীশু যেতিয়া উভতি আহিব, তেওঁৰ সন্মান মুকুট আমাৰ লগত থাকিব, দুখ কষ্ট জয় কৰা অকল। গতিকে প্ৰভুৱে আমাক তেওঁৰ সন্মানত, অকল তেওঁৰ সন্মানতে তেওঁক থকাটো বিচাৰেনে? তেওঁ যেতিয়া উভতি আহিব, আমাকো তেওঁ সন্মানিত কৰিব বিচাৰে। তেওঁৰ সন্মানতে তেওঁ উভতি নাহে, আমাকো সন্মানিত লেভেললৈ তেওঁ আমাক আনিব বিচাৰে। শেষ বাইবেল পঢ়ি এটা আমি চাওঁ, 2 Korintia 4:17 পদ। 2 Korintia 4:17 পদ। 2 Korintia 4:17 পদ। 2 Korintia 4:17। Sorry, 2 Korintia 4:17 পদ। 18 পদ হ'ব অসমীয়াত, ইংৰাজীত 17 আছে। 18 পদ আমি একেলগে পঢ়িছো। 18 পদ। এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে আমাৰ কন্তিকীয়া লঘুক লেকে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে। অনন্তকলীয়া গৌৰৱ, তাৰমানে আমি এই পৃথিৱীত ঈশ্বৰৰ পৰা সন্মান পাবৰ কাৰণে, উপযুক্ত তেওঁৰ গৌৰৱ পাবৰ কাৰণে কেনেকুৱা জীৱন যাপন কৰা উচিত তেতিয়া হ'লে, যদি তেনেকুৱা সন্মান মুকুট যদি আছে, সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। ইয়াত কৈছে আমাৰ বৰ্তমানৰ দুখ কষ্টটো যীশু অহা সময়ত এইটো লঘু হৈ যাব, পাতলা হৈ যাব। গতিকে আমি যি দুখ কষ্ট পাইছো, গতিকে আমি যি সন্মান পাম সেইটোৰ লগত যোগ মাগ কৰিব নোৱাৰিব। আমাৰ দুখ কষ্ট বহুত কমি আছে বা লঘু আছে, পাতলা আছে স্বৰ্গৰ সন্মানৰ তুলনাত, স্বৰ্গ ভোকৰ তুলনাত। গতিকে আমি যি মান মৰ্যাদা মুকুটেৰে বিভূষিত হ'ম, যিসকলে জয়ী হ'ব। পৰাজিত বিলাকক দিয়া নাযায়, কিন্তু বিশ্বাসত যিসকলে পৰাজিত কৰিলে, খ্ৰীষ্টিয়ান জীৱনত যোনে পৰীক্ষাত ফেইল হ'ল, তেওঁলোকক অলিম্পিকত ফেইল কৰাবিলাকক মেডেল পিন্ধাই নেকি? আপোনালোকে দেখিছে নেকি? ফেইল মাৰিলে খেলত তেওঁ গ'ল্ড মেডেল পিন্ধাই পঠাইছে। বিশ্বত কেতিয়া তেনেকুৱা ঘটনা ঘটিছে? তেনেকুৱা ঘটনা হ'ব নোৱাৰে। ঈশ্বৰে কৈছে গ্লৰিয়াছ মান মৰ্যাদা মুকুট সেইসকলক দিয়া হ'বলৈ যিসকলে বিজয়ী হ'ল খ্ৰীষ্টিয়ান জীৱনত, বিজয়ী বিলাকক। গতিকে সকলো কৰ্ম, দুখ কষ্ট, বলিদান, আমাৰ ত্যাগ, আমাৰ যুঁজ আৰু জয়, সকলোবিলাক আমাৰ নিজৰ সন্মানৰ কাৰণেই হ'বগে গোটেইখিনি। এতিয়া আমি বেয়া পাইছো, মই কিয় এনেকুৱা দুখ কষ্ট পাইছো, মই কিয় এনেকুৱা হ'ব লগা হৈছে, সেই সকলোবিলাক মোৰে কাৰণে আকৌ হ'বগে, মোৰ মন মৰ্যাদা, মোৰ প্ৰশংসা গৌৰৱৰ কাৰণেই হ'বগে। গতিকে আমি যি কৰিছো সেইটো আমাৰ বাবেই হ'বগে। যেনেকে যীশুৱে শয়তানক জিকিলে, আদি পুস্তক 3:15 কৈছে, তেওঁ তোমাৰ ঘৰুৱা গুৰি কৰিব, তুমি তাৰ মূৰ গুৰি কৰিবা। আদি পুস্তক 3:15 কৈছিলে শয়তানক যীশুৱে গুৰি কৰিব, মাথা মূৰ গুৰি কৰিব বুলি কৈছিলে। তাৰমানে শয়তানক পৰাজয় কৰিব। শয়তান হাৰিব। সঁচাকে তেওঁ মৰি পিনে যীশু জি উঠি শয়তানক পৰাজয় কৰিলে। সেইকাৰণে তেওঁ সন্মান মুকুটেৰে বিভূষিত হ'ল চিৰ জীৱনৰ কাৰণে। সেই যীশুক চাই থাকিবলৈ বাইবেলে কৈছে, নহয় জানো? গতিকে আমি এতিয়া এই সত্যৰ পৰা ফালৰি কাটিব নালাগে। আমি এই সত্যত ফেইথফুল বিশ্বাসী হিচাপত থাকিব পৰাটোৱে আচল বিজয়ী জীৱন। জীয়াই থকা দিনলৈ এই সত্যক আমি কেনেকে ৰাখিব পাৰিম, যে যীশুৰ কাৰণে আমি যদি বিশ্বাস ৰাখো, যীশুৱে আমাক পুৰস্কাৰ দিবগে, সন্মান কৰিবগে, তেওঁ আমাক উপযুক্ত ইনাম, ক্ৰাউন আমাক দিবগে। আপোনাৰ সেই বিশ্বাস আমি জীয়াই থকালৈ আপুনি ৰাখিব পাৰিবনে? ইয়েছ। আহক প্ৰাৰ্থনা কৰিছোঁ।
দয়ালু মৰমীয়াল পিতৃ, তোমাক ধন্যবাদ দিছোঁ। তোমাৰ দয়া মৰম আমি পোৱা লোক হয়। এতিয়া তোমাৰ দয়া মৰম পোৱা লোক হিচাপত লগতে আমি বিশেষ অধিকাৰ পাইছোঁ। তোমাৰ যি মহিমা, গৌৰৱ আৰু কিৰীতি, মুকুট পিন্ধিব পৰাকৈ আমাক তুমি এই সুযোগ দিছা আমাৰ জীয়াই থকা এই জীৱনত। হয়, জীৱন এবাৰেই, আৰু এই এবাৰ জীৱনটোকে আমি যেন তোমাৰ কাৰণেই দিব পাৰোঁ, আৰু তোমাৰ গৌৰৱৰ কাৰণেই যেন সকলো জীৱনটোকে দি দিব পাৰোঁ। যেনেকৈ তোমাৰ শিষ্যসকলে দি গ'ল, তোমাৰ লোকসকলে অতীতত দি গ'ল, আমি যেন নিজক তেনেকুৱা কামত উৎসৰ্গিত কৰিব পাৰোঁ। বিশ্বাসী জীৱন আমাক তেনেকুৱা হ'বলৈ প্ৰত্যেকক আশীৰ্বাদ কৰা প্ৰভু। আজি আমি তোমাৰ যি ইচ্ছা জানিলোঁ, অকল প্ৰভুৱে আমাক পৰিত্ৰাণ পোৱাই নহয়, প্ৰভুৱে আমাক অনন্ত গৌৰৱ পাবৰ কাৰণে এই বিশেষ অধিকাৰ দিছে। গতিকে এই বিশেষ অধিকাৰ যেন আমি পাহৰি নাযাওঁ, আৰু এই যি বিশ্বাস, এই বিশ্বাস, আশা, সত্য যেন আমি জীয়াই থকা দিনলৈ মনত ৰাখিব পাৰোঁ। আমাক দয়া কৰক, কাৰণ আমি পাহৰি যাওঁ, আমি সংসাৰত হেৰাই যাওঁ, আকৌ কেতিয়াবা মনত পৰে, আকৌ আমি হেৰাই যাওঁ, পাহৰি যাওঁ। গতিকে আমাক দয়া কৰক প্ৰভু, সহায় কৰক, যাতে আমি শয়তানৰ সকলো পৰিকল্পনা, শয়তানৰ কাৰ্যক আমিও আৰু জীৱনটোক আমি জয় কৰিব পাৰোঁ, আৰু শয়তানক পৰাজয় কৰিব পাৰোঁ। এই প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। ঠিক আছে, ধন্যবাদ। ঈশ্বৰৰ আশীৰ্বাদ সকলোৰ লগত থাকক। বহুত সময় হ'ল বুলি ভাবিছোঁ। একজেক্টলি মোৰ বাইকো 1 ঘণ্টা 21 মিনিট হৈছে। মই ভাবিলোঁ বহুত সময় হ'ল নেকি, বহুত বেছি হোৱা নাই। 1 ঘণ্টা 20 মিনিট মাত্ৰ আমি বাইবেল অধ্যয়ন কৰিলোঁ।